চৰকাৰৰ কথা বাদ দিয়া প্ৰথমতে মই এটা প্ৰথমতে কথা সুধো তোমাক আজিৰ দিনত গাটাৰ সাফ কৰা মানুহ কেতিয়াবা আমাৰ দেশত কোনবা বামুণ মানুহ গৈছে নে তুমিয়ে কোৱা গাটাৰ সাফ কৰা মানুহ বামুণ মানুহ যায় নে নাযায় আৰু যদি এডভাৰটাইজো কৰো কি আমাক অফিস সাফ কৰা মানুহ লাগে আৰু উপৰজাতি মানুহো এপ্লাই কৰক আহিবনে হেতু আমাৰ ঘৰৰ ভিতৰতে আমি যেতিয়া দেখো বাসন ধোৱা মানুহ কাপোৰ ধোৱা মানুহ সিহঁতৰ কাৰণে অসমতে সবে ঘৰে ঘৰে বেলেগ এটা কাপ দিয়ে সিহঁতক চাহ খুৱাবৰ কাৰণে আজি কিবা এটা বিপদ এটা হলে আমি পটককে প্ৰাইভেট হস্পিটেলত যাওঁ আৰু আমি চৰকাৰী হস্পিটেললৈ নাযাওঁ সেইকাৰণে চৰকাৰী হস্পিটেলটো যে ভাল হ'ব লাগে আমাৰ নিচিনা মিডল ক্লাছ মানুহে হেতুৰ কাৰণে না আৰটিআই কৰে না হেতুৰ কাৰণে একো প্ৰেছাৰ কৰে আমাৰ কাৰণে হেতু ইলেকশন মুদ্দা নহয় কিন্তু হেতু হ'ব লাগে যত ধনী মানুহ থাকে তাত ক্ৰাইম হলে পুলিচ পটককে আহিব আৰু যদি দুখীয়া মানুহৰ এলেকাত ধৰি ইছলামত হয় আৰু আজিৰ দিনতটো সবতে ইছলাম আছে দুখীয়া মানুহ ঠাই এই সময়ত প্ৰথমতে পুলিচে গুৰুত্ব নলয় ভয় বোলা বস্তু মোৰ কেতিয়াও মোৰ মনত নাই মোৰ হেতু ভয় সো ইটস নট আ গুড কোৱেশ্চন ফৰ মি কাৰণ মোৰ মনত মোৰ হিৰত ভয় বোলা বস্তুটো নাই নমস্কাৰ এনজে মিডিয়ালৈ আপোনালোক সকলোকে মই সপোন বৰাই স্বাগতম জনাইছো আজি আমাৰ সৈতে এগৰাকী বিশেষ অতিথি উপস্থিত আছে তেখেত অসমৰ এগৰাকী জিঅৰি তেওঁ বৰ্তমান আয়াৰলেণ্ডত তেওঁ আমাৰ সৈতে সংযুক্ত হৈছে আয়াৰলেণ্ডৰ পৰা তেখেত এগৰাকী খ্যাতি সম্পন্ন আন্তঃৰাষ্ট্ৰীয় সাংবাদিক তেখেতৰ বহু লেখা তেখেতৰ ৰিপৰ্ট বহুত তেখেতৰ নিউজ কভাৰেজ আমি দেখিবলৈ পাইছো আন্তঃৰাষ্ট্ৰীয় বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত হৈছে প্ৰিয়ংকা বৰপূজাই আপোনাক বাইদেউ স্বাগতম জনাইছো এনজে মিডিয়ালৈ আপোনাৰ পৰা পোনপ্ৰথমে জানিব বিচাৰিম বৰ্তমান সময়ত আপুনি আয়াৰলেণ্ডত কি কৰি আছে আৰু বৰ্তমান সময়ত আপুনি কোনটো সংবাদ গোষ্ঠীৰ সৈতে জড়িত হৈ আছে বহুত বহুত নমস্কাৰ আৰু বহুত বহুত ধন্যবাদ মোক এনজে মিডিয়াত নিমন্ত্ৰণ কৰাৰ কাৰণে মই প্ৰথমতে ক'ব বিচাৰিছো যে মই কথাখিনি কওঁতে মিক্স কৰি কম অসমীয়া হিন্দী অসমীয়া আৰু ইংৰাজীত বিশেষকে কাৰণ যদিও মই অসমীয়া মোৰ সৰু কালৰ পৰাই মোৰ জন্মই প্ৰায় বম্বেতে হৈছে তাৰতে ডাঙৰ দীঘল হোৱা আৰু সবকে কওঁ মোৰ আৰু মোৰ ভাইটি 15 বছৰ বয়স হওঁতে আমি 4টা ভাষা ক'ব পাৰো আৰু আজিৰ দিনতো আমি ফোনত কথা পাতিলে 3টা 4টা ভাষা মিক্স কৰি পেলাই কওঁ সেইকাৰণে মোৰ কথাখিনিও মই সেই হিচাপে ক'ম যাতে মই ফ্ৰীকে ক'ব পাৰো সেইকাৰণে সেইখিনি ক'ব বিচাৰিছো কাৰণ সেইটো কথা মই যদিও অসমীয়া মই মুম্বাইকাৰো হয় অসমীয়া আৰু মুম্বাইকাৰ সো দুইটা আইডেন্টিটিয়ে দুইটা ঠাইৰ কালচাৰে মোক মানে আজিৰ কাৰণে মই এইটো পৰিস্থিতিত আছো আৰু এইটোৱে মোৰ আইডেন্টিটি আৰু এই সময়ত মই আয়াৰলেণ্ডৰ ডাবলিন চিটি ইউনিভাৰ্চিটিত PhD কৰি আছো আৰু সেইটোৰ বিষয়ে অলপ পিছতো আমি কথা ক'ব পাৰিম আৰু এইটো বছৰ হৈছে মোৰ সাংবাদিকতাৰ 18 বছৰ আৰু মই যোৱা 15 বছৰ পৰাই মই ফ্ৰিলান্স জাৰ্নেলিষ্ট হিচাপে কাম কৰি আছো তাৰ মানে মই বেলেগ বেলেগ ইণ্ডিয়ান আৰু আন্তঃৰাষ্ট্ৰীয় মিডিয়াৰ লগত মই ৰিপৰ্টিংখিনি কৰো হয় আপুনি যেহেতু আমি জানিব পাৰিছো যে আপুনি ইতিমধ্যে ভাৰতৰ উপৰিও বসনিয়া এণ্ড হাৰ্জেগোভিনা হওক আৰ্জেণ্টিনা হওক ইণ্ডোনেছিয়া হওক বিভিন্ন দেশত আপুনি সাংবাদিকতা কৰিছে আৰু আপুনি হিউমেন ৰাইটছ অৰ্থাৎ মানৱ অধিকাৰৰ বিষয়ে আপুনি যথেষ্ট লিখা মেলা কৰিছে তাৰ উপৰিও আপুনি কাষ্ট হওক COVID-19 হওক ইলেকশ্যন বা বিভিন্ন ধৰণৰ যিবোৰ সামাজিক ইছ্যু ছ'চিয়েল ইছ্যু বা বিশেষকৈ পৰিৱেশৰ বিষয়ক লেখা মেলা যথেষ্ট সংখ্যক আপুনি লেখা মেলা কৰিছে এই বিষয়ে আমাক অলপ আভাস দিব নেকি আপোনাৰ এই কৰ্মৰাজিৰ বিষয়ে হয় মোৰ প্ৰথমতে ৰিপৰ্টিঙৰ কাম আৰম্ভ হৈছে মুম্বাইতে আৰু তাতে থাকোতেই অবভিয়াছলি দেখা হৈছে কি ধৰণৰে চৰকাৰে কিখিনি কাম কৰা নাই আৰু আমাৰ চিটিজেন হিচাপে আমাৰ কি দায়িত্ব আছে কি চৰকাৰক ভালকে ধৰি পেলাই সোধা এই কামখিনি কৰা কিয় নাই আমি যিহেতু আপোনালোকক ভোট দিছো আৰু সেইটো সব কথাতে পৰে ধৰক স্যানিটেশ্যন হওক ৰাস্তাৰ কথা ফ্লাডিঙৰ কথা হওক ক্ৰাইম আৰু মেনেজমেন্ট আৰু হিউমেন ৰাইটছৰ কথাও সবতে আহি যায় কাৰণ যিসকল আৰামত বহি আছে আমাৰ নিচিনা মধ্যম বৰ্গৰ মানুহবিলাক মিডল ক্লাছ আমাৰ কাৰণে সব বস্তুৰ কাৰণে প্ৰাইভেটাইজ সলিউশন এটা আছে আজি কিবা এটা বিপদ এটা হলে আমি পটককে প্ৰাইভেট হস্পিটেলত যাওঁ আৰু আমি চৰকাৰী হস্পিটেললৈ নাযাওঁ সেইকাৰণে চৰকাৰী হস্পিটেলটো যে ভাল হ'ব লাগে
আমাৰ নিচিনা মিডল ক্লাছ মানুহে সেইটোৰ কাৰণে না RTI কৰে না সেইটোৰ কাৰণে একো প্ৰেছাৰ কৰে আমাৰ কাৰণে সেইটো ইলেকশ্যন মুদ্দা নহয় কিন্তু সেইটো হ'ব লাগে কাৰণ এইটো আমাৰ টেক্সৰ পইচা দি বনোৱা হৈছে আৰু আমিও সেইটো কৰিব ইউজ কৰিব পৰা হ'ব লাগে চৰকাৰী হস্পিটেল চৰকাৰী ৰাস্তা সব দেখোন চৰকাৰী হ'ব লাগে আৰু যিহেতু এইটো আমাৰ দায়িত্ব কি আমি এজ চিটিজেন্স আমি কোৱেশ্চন কৰো কি কিয় চৰকাৰে এইটো কাম কৰা নাই আৰু এইটো মনত লৈ পেলাই মই গোটেইখিনি ভাৰতবৰ্ষৰ মই ছত্তীশগড়ৰ পৰা বহুতকে ৰিপৰ্টিং কৰিছো দাঁতেৱাড়াৰ পৰা অসমৰো যেতিয়া সুবানশ্ৰী ডেমটো বনোৱা হৈছিলে এইটোৰ ওপৰতেও ৰিপৰ্টিং কৰিছিলো কি মানুহখিনিয়ে কেনেকে প্ৰটেষ্ট কৰিছে কাৰণ হয় যেতিয়া আমি ডাঙৰ ডেম দেখো বা মাইনিঙৰ প্ৰজেক্ট দেখো সবে কয় কি হয়তো ইলেক্ট্ৰিচিটিৰ কাৰণে বাট ৱেৰ ইজ দ্য ইলেক্ট্ৰিচিটি গোয়িং যিখিনি মানুহৰ মাটিখিনি গৈছে সিহঁতৰটো আজীৱিকা গৈছে চ' খুব ইমবেলেঞ্চ হৈ আছে আমাৰ ছ'চাইটি আৰু সেইটো মূল ধাৰণা লৈ পেলাই মই জাপানতো ৰিপৰ্টিং কৰিছো ইণ্ডোনেছিয়া এল চালভাডৰ বজনিয়া আৰ্জেণ্টিনাত অলপকে আৰু এই সময়ত বৰ্তমান যদিও PhD কৰি আছো মই ৰিপৰ্টিং সেইটো কেতিয়াও এৰিব নোৱাৰো আৰু মই আগতে টাইমছ অফ ইণ্ডিয়া হওক আল জাজিৰা হওক কেইবাখনো ঠাইৰ কাৰণে মই বেলেগকে লিখিছো কথাখিনি উলিয়াইছো কি আমি যদি কওঁ সব মানুহৰ এটা দৃশ্য বুলি এটা নাই এটা আইডেন্টিটি নাথাকে সো উই অল ষ্ট্ৰাগল উইথ ডিফাৰেণ্ট আইডেন্টিটিজ আৰু এসময়ত কোনোবাই যদি ভাল কৰিছে হু এলছ ইজ ছাফাৰিং বিকজ অফ ইট সেইটো জনাটো খুব দৰকাৰ হয় সো মই আৰু ডিটেইলত ক'ব পাৰিম যিহেতু আমি আপুনি নিজেও ইতিমধ্যে উল্লেখ কৰিছে আপোনাৰ যথেষ্ট আপুনি 18 বছৰীয়া অভিজ্ঞতাৰে আপুনি সাংবাদিকতা ইতিমধ্যে কৰি আছে কিন্তু আপোনাৰ আৰম্ভণি মই যিহেতু দেখিছিলো যে আপুনি এগৰাকী বিজনেছ জাৰ্নেলিষ্ট হিচাপে আৰম্ভণি কৰিছিলে তাৰ পাছত আপুনি ক্ৰাইম জাৰ্নেলিষ্ট হ'ল আৰু আপুনি 26/11 যিটো টেৰৰ এটেক 26/11ৰ সন্ত্ৰাসবাদী আক্ৰমণটো আপুনি সেইটো সময়ত কভাৰ কৰিছিলে সেই অভিজ্ঞতাটো কেনেকুৱা আছিলে হয় মোৰ আচলতে মোৰ প্ৰথম জব এক্সপিৰিয়েন্স আছিলে এছিয়ান এজত এজ এ ফিচাৰ্ছ ৰিপৰ্টাৰ তাত এবছৰ কৰি পেলাই বম্বেতে মই বিজনেছ ৰিপৰ্টিং কৰিছিলোঁ আৰু মই দিল্লীত সেই বিজনেছ ৰিপৰ্টিং মই দিল্লীত কৰিছিলোঁ সেই সময়ত মোৰ বয়স আছিলে 21 নে 22 আৰু মোৰ খুব ইচ্ছা আছিলে দিল্লীত থাকিবলৈ দিল্লী বুলি কিয় আই ৱান্টেড টু এক্সপ্ল'ৰ এ নিউ চিটি আৰু মোৰ জাষ্ট টুৰিষ্ট হিচাপে মন নাছিলে যদিও মই বম্বেতে ডাঙৰ হোৱা আৰু মোৰ দেউতা একদম ভাল পোৱা নাছিলে কাৰণ বম্বে ইমান ছেফ বহুত ফালৰ পৰা আৰু ইমান ভাল চ' কিন্তু তথাপিও এই জব অপৰচুনিটি মই নিজেই পালোঁ আৰু সেই হিচাপত মই এবছৰ দিল্লীত থাকিব গ'লোঁ তাৰপিছত মুম্বাই মেয়ৰলৈ ঘূৰি আহিলোঁ বম্বেলৈ ঘূৰি আহিলোঁ মুম্বাই মেয়ৰত চাকৰি পালোঁ এজ এ ক্ৰাইম ৰিপৰ্টাৰ আৰু ক্ৰাইম ৰিপৰ্টাৰ কৰাৰ বঢ়িয়া কি হয় নিজৰ ঠাই নিজৰ চহৰ নিজৰ গলি ভালকে বুজি পোৱা হয় আৰু কি ধৰণৰ কি ক্ৰাইম হয় আৰু বেলেগ ঠাইৰ আৰু নিজৰ চহৰৰ ভিতৰতে কোনটো চহৰৰ কোনটো এলেকাত ক্ৰাইম হলে পুলিচজনে কিমান গুৰুত্ব দিয়ে আৰু নিদিয়ে সেইটো ভালকে মানে গম পোৱা যায় য'ত ধনী মানুহ থাকে তাত ক্ৰাইম হলে পুলিচ পতককে আহিব আৰু যদি দুখীয়া মানুহৰ এলেকাত ধৰি ইছলামত হয় আৰু আজিৰ দিনততো চবতে ইছলাম আছে দুখীয়া মানুহ ঠাই সেই সময়ত প্ৰথমতে পুলিচে গুৰুত্ব নলয় কথাটো আৰু সেইটো ডমেষ্টিক ভাইলেন্সতো হয় আৰু চ' সেইটো দি পুৰা দেখা যায় কি আমাৰ চহৰৰ ভিতৰতে কিমান বেলেগ ক্লাছ আছে আৰু চৰকাৰে কি হিচাপে সেইটোৰ কিমান চিৰিয়াছলি কথাবিলাক লয় আৰু মিডিয়াও কিমান হিচাপে সেইটো চিৰিয়াছলি লোৱা হয় সেইটো দেখা যায় আৰু কিন্তু মোৰ মূল উদ্দেশ্য সেইটোৱে আছিলে কি চব মানুহ একেই চবৰে ষ্টৰি ৰিপৰ্ট কৰিবই লাগিব আৰু খুব কষ্টৰ কাম আছিলে কাৰণ প্ৰত্যেক দিনাই এজ এ ক্ৰাইম ৰিপৰ্টাৰ এটা নতুন ষ্টৰি বিচাৰি উলিয়াব লাগিছিলে আৰু হয় বহুত ষ্টৰি আছিলেই সদায় কৰিবৰ কাৰণে কিন্তু কিবা এটা নতুন এংগেল বিচাৰি উলিয়াব লাগিছিলে চ' সেইকাৰণে মোৰ প্ৰত্যেক দিনা কেইবাটাও পুলিচ ষ্টেচনত ঘূৰি ফুৰা হয় আৰু মোৰ মাৰাঠীও আৰু বেছি ইম্প্ৰুভ হ'ল কাৰণ চব পুলিচ অফিচাৰৰ লগত কথা পাতি আৰু সিহঁতিও সহায় কৰে আৰু ইট ৱাজ ওৱান অফ দ্য বেষ্ট এক্সপিৰিয়েঞ্চ খুব ষ্ট্ৰেছফুল আছিলে কিন্তু মই বহুতখিনি শিকিলোঁ মোৰ নিজৰ চহৰৰ বিষয়ে বহুতখিনি শিকিলোঁ আৰু কেনেকে গোটেই চহৰে আচলতে মানে চবে মানুহক কিমান সহায় কৰে আচলতে সেইটো অসমত আহিলে ইমান এটা দেখা পোৱা নাযায় চবে অসমীয়া মানুহে ক'লে সেইটো বেয়া পায় মানুহ চাই সহায় কৰা হয় সেইটো মুম্বাইত ইমান এটা নাই চব মানুহ প্ৰায় চবে চবকে সহায় কৰে মুম্বাইৰ নিচিনা ইমান হেল্পফুল চিটি কিজানিহে গোটেই ভাৰত দেশত আছে
বিশেষকৈ আপুনি যেহেতু কৈছে আপুনি ক্ৰাইম জাৰ্নেলিষ্ট হিচাপে যথেষ্ট অভিজ্ঞতা পালে থানাই এনেকুৱা কিবা মানে আপোনাৰ ঘটনা মনত পৰেনে এতিয়া যে মানে যিটো আপুনি ৰিপৰ্টিং কৰিব গৈছিলে আৰু মনত পৰিলে এতিয়া ভয় লাগে? মোৰ ভয় বোলা বস্তু মোৰ কেতিয়াও মোৰ মনত নাই। মোৰ সেইটো ভয়, so it's not a good question for me, কাৰণ মোৰ মনত মোৰ শিৰত ভয় বোলা বস্তুটো নাই। খং খুব আছে, কাৰণ মই দেখো কি চবে ভাবে কি ভয় হ'ব লাগে। চবৰে মানুহৰ মাজত অলৰেডি এজাম্পশ্যন এটা আছে। so ভয় বুলি কথা নহয়, কিন্তু যিটো অন্যায় দেখো, অন্যায়টো দেখি পেলাই সেইটো খুব খং উঠে, সেইটো হ'ব নালাগে, সেইটো সেই সময়ত। এতিয়া যিহেতু অকমান বয়স হ'ল, মানুহৰ প্ৰফেচনেলিজম নাথাকিলে মোৰ মানে খং উঠে সেইটো। আৰু অন্যায়টোতো চলিয়ে আছে, আৰু যেতিয়া মানুহে ভাবে কি কোনোবা বেলেগ মানুহ সিহঁততকে তল, আমাৰ অসমতে দেখা যায়, আমি ট্ৰাইবেল মানুহক খুব বেলেগকে আমি ট্ৰিট কৰো। অসমৰ মুছলিম মানুহক খুব বেয়াকে ট্ৰিট কৰা হয় অসমৰ আপাৰ কাষ্ট মানুহে। সেইটো হ'ব নালাগে, আৰু সেই যিটো দিশাৰে আমাৰ দেশখন গৈ আছে, সেইটোলে মোৰ খুব ভয় আছে। হয়, আপুনি কি এইটো ক্ষেত্ৰত মই আপোনাক মানে মাজতে এইটো প্ৰশ্ন কৰিব বিচাৰো মানে বৰ্তমান সময়ত, কাৰণ আপুনি এতিয়া যিটো কথা কৈছে আচলতে যিটো ব্যৱস্থা হৈ গৈছে যে সংখ্যালঘুৰ ক্ষেত্ৰত হওক বা জনজাতীয় লোকসকলৰ ক্ষেত্ৰত হওক, দলিতসকলৰ ক্ষেত্ৰত হওক, মানে এটা যিটো চিষ্টেমেটিক মানে তেওঁলোকৰ ওপৰত চলি অহা মানে হেৰি হৈছে, তাৰ উপৰি চৰকাৰৰ যিটো ধৰণৰ আচলতে তেওঁলোকৰ দৃষ্টিভংগী, এইটোক আপুনি কেনেধৰণে চায়? চৰকাৰৰ কথা বাদ দিয়া, মই এটা প্ৰথমতে কথা সুধো তোমাক। আজিৰ দিনত গাটাৰ চাফ কৰা মানুহ কেতিয়াবা আমাৰ দেশত কোনোবা বামুণ মানুহ গৈছেনে? তুমিয়ে কোৱা। গাটাৰ চাফ কৰা মানুহ বামুণ মানুহ যায় নে? নাযায়। আৰু যদি এডভাৰটাইজো কৰো কি আমাক অফিচ চাফ কৰা মানুহ লাগে আৰু উপৰজাতি মানুহো এপ্লাই কৰক, আহিবনে সেইটো? আমাৰ ঘৰৰ ভিতৰতে আমি যেতিয়া দেখো বাচন ধোৱা মানুহ, কাপোৰ ধোৱা মানুহ, সিহঁতৰ কাৰণে অসমতে চবে ঘৰে ঘৰে বেলেগ এটা কাপ দিয়ে সিহঁতক চাহ খুৱাবৰ কাৰণে। আমি চৰকাৰৰ কথা ক'ব দৰকাৰ নাই, আমি নিজেই সেইটো কৰি আছো। আৰু আমাৰ কাৰণে খুব সহজ হৈ যায় ক'বলৈ কি এইটো চৰকাৰৰ ওপৰত দায়িত্ব, আমাৰ নিজৰ দায়িত্ব নহয় নেকি? চ' আমি কওঁ কি বহুত ইণ্ডিয়ান মানুহে কিবা নন হোৱাইট মানুহে ৰেচিজম ফেচ কৰে বাহিৰত আহিলে, কিন্তু সিহঁতি দেখোন সেইটোৱে ৰেচিজম নিজৰ ঘৰতে পাৰপিটেট কৰি আছে। আজিৰ দিনত ঘৰে ঘৰে অসমৰ মানুহে ঘৰৰ কাম কৰা মানুহৰ কাৰণে বাগানৰ পৰা সৰু ল'ৰা ছোৱালীক লৈ আনিব, আৰু মানুহে কয় কি সিহঁতক আমি এডুকেট কৰিছো। কিন্তু যদি এডুকেশ্যন দিছা, দেখোন তোমাৰ ল'ৰা ছোৱালীৰ নিচিনাকে সিহঁতকতো ট্ৰিট কৰা নাই, সিহঁতেতো কামো কৰিছে ঘৰৰ কাম। চ' বিফৰ উই এটেক দ্য গভৰ্ণমেণ্ট, হয় চৰকাৰৰ বহুত আছে, কিন্তু আমিওতো সেইটোৱে কৰি আছো। মোক দেখুৱা সমাজ ব্যৱস্থাটো নিজে আচলতে সেই তেনেকুৱা হৈ পৰিছে, যাৰ কাৰণে কৰিছে, কিন্তু আমাৰো সেইটো ৰেচপনচিবিলিটি আছে ন। কোনে প্ৰথমতে নিজৰ ঘৰৰ ঠাইত সেইটো সলনি কৰিছে কি আহক এয়া আমাৰ ঘৰত কাম কৰে, তেওঁতো আমাৰ লগতে একে চোফাখনতে বহে নে? নহয়। আজিও দেখো ৰেষ্টুৰেণ্টত গ'লে কাম কৰা ছোৱালীজনীক দূৰত কৰবাত বহাব। সেইটো চৰকাৰে কিবা কৰিব লাগে নে? চৰকাৰে কৰিলে সেইটো দেখোন ডিক্টেটৰশ্বিপ হৈ যাব। কাৰণ সেইটো ফ্ৰী ইণ্ডিপেণ্ডেণ্ট মাইণ্ড, আমি চবকে ইটো সিটোক ভালকে ব্যৱহাৰ কৰিব লাগে। চ' উই ডন্ট ৱান্ট গভৰ্ণমেণ্ট ডিক্টেটৰশ্বিপ। কিন্তু সেই সমাজ ব্যৱস্থা অসমত যিটো দেখো আমি কেনেকে ট্ৰিট কৰো ইটো সিটোৰ লগত, সেইটো ইমান, আৰু যিহেতু তাত একো পুলিচ কেছ কোনেও কৰা নহয় সেই দুখীয়া ঘৰৰ ল'ৰা ছোৱালী বিলাকে, সেইটো ষ্টৰি এটা কৰা নহয়। আজিৰ দিনতো আমি দেখো কি তেনেকুৱা টৰ্চাৰ মানুহে কিমান কৰে, সেইটো চলি আছে। ঘৰতে দেখো আমি, তাৰপিছত মাইকী মানুহৰ লগত আমি ঘৰৰ ল'ৰাজনক প্ৰথমতে গাড়ীখন শিকিবলৈ দিওঁ, কিন্তু একে বয়সৰ যদি ছোৱালী থাকে তাইক কওঁ কি নাই তই ভালকে চলাব নোৱাৰিবা। চ' সেইটোৰ ঘৰত, আৰু এইবিলাক পঢ়া শুনা মানুহৰ ভিতৰতে। চ' সেইটো চবৰে নিজৰ সেইটো সলনি হ'ব লাগিব। সেইটোতো এফালৰ পৰা কিমান অন্যায় হৈ আছে, যিবিলাক আমিয়ে কৰি আছো অন্যায় প্ৰত্যেক দিনা। আৰু ইয়াৰ উপৰি আপুনি 2012-13 চনত IWMF এলিজাবেথ আপুনি ফেলোশ্বিপ পাইছে। তাৰপিছত আপুনি 2015 চনত ইণ্ডিয়া জাৰ্মানী মিডিয়া এম্বেচাডৰ হিচাপে আপুনি আছিলে। এই বিষয়ে অলপ আমাক জনাব নেকি? প্ৰথমবাৰ যেতিয়া মই আমেৰিকাত গৈছিলো, সেইখন মোৰ প্ৰথম ইণ্টাৰনেশ্যনেল ফ্লাইট আছিলে দেই, 2012 চনত। আৰু মোৰ মনত আছে সেইটো মই ব্ৰিটিছ এয়াৰৱেত গৈছিলো। আৰু মোৰ সেই সময়ত কি আচৰিত লাগিছিলে কি ব্ৰিটিছ এয়াৰৱেজৰ ফ্লাইটখনত ইমান 8 ঘণ্টা নে 10 ঘণ্টাৰ ফ্লাইটখনত লণ্ডনলৈকে, তাৰপিছত লণ্ডনৰ পৰা আকৌ বষ্টনলৈকে,
তাৰ যিবিলাক এয়াৰ হোষ্টেছ আজিকালি ষ্টিৱাৰ্ডেছ বুলি কয় ইণ্ডিয়াৰ নিচিনা একদম স্লিম এণ্ড থিন যে হ'ব লাগে সেইটো কথা নহয় ডেকাই যে হ'ব লাগে বয়সস্থ মাইকী মানুহ বয়সস্থ মতা মানুহ all shapes and size of the body what matters was তুমি ভালকে কাম কৰিছা নাই আমাৰ ইণ্ডিয়ান এয়াৰলাইন্স বিলাকত দেখো সব খালি ডেকা হ'ব লাগে আৰু একদম কেটেঙা হ'ব লাগে আমাৰ মগজত সেইটো সোমাই গৈছে আমি প্ৰফিচিয়েন্সি আৰু প্ৰফেচনেলিজমটো নেচাওঁ সো সেইটো মোৰ এটা মানে মোৰ চকু মেল খাই গ'ল সেইটো চাই পেলাই আৰু দেখোন কি ইণ্ডিয়ান মানুহবিলাক যেতিয়া বাহিৰত ফুৰিব আহে তেতিয়া ভালকে দেখোন ট্ৰাফিক ৰুলছ ফলো কৰে ক'তো পিক নেপেলায় সেইখিনিয়ে মানুহ যেতিয়া ইণ্ডিয়াত ঘূৰি আহিব আকৌ ট্ৰাফিক ৰুলছ ভংগ কৰিব এম্বুলেন্সৰ কাৰণে সাইড হৈ নিদিয়ে আৰু তাৰপিছত মতা মানুহবিলাক যিবিলাকে ঘৰত কাম কৰে বাহিৰত আহিলে ফ্যামিলিৰ লগত কাৰণ তাততো বাই হিচাপে কাকো ৰাখিব নাই পইচাটো ভালকে দিব লাগিব সেইখিনি মতা মানুহে ঘৰৰ ৰন্ধা বঢ়া কৰিব ল'ৰা ছোৱালীৰ নেপিও চেঞ্জ কৰিব কিন্তু ইণ্ডিয়াত যেতিয়া আহে অলপ দিনৰ কাৰণে গোটেইখিনি পাহৰি যায় একো নকৰে সো সেইটো এটা দেখা হ'ল কি কেনেকে কি ধৰণৰ এটা চেঞ্জ এটা হৈ যায় মানুহৰ আৰু তাৰপিছত সেইটো দেখিছো কি নিউয়ৰ্কত আৰু আমেৰিকাত কিমান পভাৰ্টি লেভেল আছে আৰু সিহঁতৰ চৰকাৰে কিমান সিহঁতক এৰি দিছে মানে একেবাৰে সিহঁতক ভালকে চোৱা নাই তাত ইমান প্ৰাইভেট ইনস্যুৰেন্স হেল্থ ইনস্যুৰেন্সৰ ইমান প্ৰেছাৰ আছে যিটো আমাৰ আনফৰ্চুনেটলি ইণ্ডিয়াতো আহি গৈছে কাৰণ সিহঁতৰ মানে সব মেডিকেল প্ৰচিজাৰে ইমান এক্সপেন্সিভ হয় তাতকেতো আমাৰ ইণ্ডিয়াত বহুত ভাল কিন্তু আমিও সেইফালে আনফৰ্চুনেটলি গৈ আছো যিহেতু প্ৰাইভেট ইনস্যুৰেন্সৰ কাৰণে আৰু প্ৰাইভেট হস্পিটেলৰ কাৰণে আমাৰ নিচিনা মানুহবিলাকে যদি চৰকাৰী হস্পিটেল ইম্প্ৰুভ কৰিব নিবিচাৰো আমি যদি এইটো ইলেকশ্যন মুদ্দা নকৰো ইলেকশ্যনৰ মেইন এজেণ্ডা বা এনেও চৰকাৰৰ পৰা সেইটো ডিমাণ্ড নকৰো সেইটো কেতিয়াও ইম্প্ৰুভ নহয় আৰু তাৰপিছত যেতিয়া ইউৰোপত গৈছো আটাইতকৈ আচৰিত লাগিলে কি একদম চিনিয়ৰ প্ৰফেচৰ হওক একদম চিনিয়ৰ মেনেজিং ডিৰেক্টৰ হওক বহুতে চাইকেলতে অহা যোৱা কৰে আৰু ইমান পাব্লিক ট্ৰান্সপৰ্ট ভাল গাড়ী আছে বেছি মানুহৰ নাই আৰু কেতিয়াবা কাৰোবাৰ দৰকাৰ পৰিলেহে ওলাই আহে আমাৰ ভাৰতত প্ৰথমতে কাম কি কৰিব গাড়ীখন কিনি ল'ব EMI হৈ পেলাই সো যিজন মানুহে গাড়ীখন কিনি লৈছে সেইজন মানুহৰ মোটিভেশন নাথাকে না কি পাব্লিক ট্ৰান্সপৰ্টটো ইম্প্ৰুভ কৰা আজিৰ দিনতো যোৰহাটত ভাল এটা মানে হস্পিটেল মানে হিচাপে কেঞ্চাৰ ট্ৰিটমেন্টৰ কাৰণে কিবা এটা হ'লে সিৰিয়াছ হ'লে আমি কওঁ কি ডিব্ৰুগড় বা গুৱাহাটীত লৈ যাওঁ মলস বহুত খুলিলো আমি কিন্তু সেই বেসিক হিউম্যান ৰাইটছৰ বস্তুখিনি আমি সম্ভালিব পৰা সো আৰু খালি গাড়ী আৰু পাব্লিক ট্ৰান্সপৰ্ট বাছত উঠা মানুহটো একেবাৰে কম হৈ গৈছে মোৰ মায়ে কয় কি মোৰ মা বিয়া হৈ পেলাই গুৱাহাটীৰ পৰা যেতিয়া বম্বেলে গৈছে তেতিয়া কৈছে বম্বেৰ নিচিনা ঠাইতহে তুমি ধুনীয়া শাৰী পিন্ধি পেলাই বিয়া খাব যাব পাৰা আৰু তাৰ কাষত তোমাৰ কাষত লেবাৰজনো বহিব অসমত সেইটো কৰাচোন মানুহে তোমাক নেচায় সো অসমৰ নিচিনা ইনজাস্টিস আমি মই আচৰিত হৈ যাওঁ যদিও মই অসমীয়া ছোৱালী সেইটো ক'বই লাগিব আৰু কোনটো নিউজ পেপাৰ সেইটো কেছটো উলিয়াইছে সো বাহিৰত গৈ পেলাই মই জানো তুমি সুধিছিলা বাহিৰত গৈ পেলাই কি শিকিলো কি অভিজ্ঞতা এইখিনি অভিজ্ঞতা হৈছে দেখি পেলাই কি আমি যদি if we want an equal society সবে ইকুয়ালি ভাগ ল'ব লাগিব আৰু সবে পাব্লিক ইউটিলিটিজ ভালকে ডিমান্ড কৰিব লাগিব আৰু খালি কমপ্লেইন কৰিলে নহয় আমাৰ নিজৰ দায়িত্ব আছে আমাৰ দায়িত্বটো 5 বছৰত এবাৰ দায়িত্বটো নহয় এজ সিটিজেন্স প্ৰত্যেকবাৰে ভালকে ডিমান্ড কৰা সেইটো আমাৰ দায়িত্বটো আছে মই আসলে আপোনাৰ পৰা এটা জানিব বিচাৰিছিলো যেহেতু মই সুধিছিলো চৰকাৰৰ কথাটো এই কাৰণে কৈছিলো কাৰণ এবাৰ আমি নিৰ্বাচনতে দেখিবলৈ পাইছিলো কেম্পেইনিঙৰ সময়ত এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী পৰ্যন্ত বিভিন্ন ধৰণৰ মন্তব্য কৰিছে মই সেই প্ৰসংগটোত আপোনাক আসলে এই প্ৰশ্নটো কৰিছিলো বাকি আপুনি যিখিনি কথা কৈছে সেইখিনি নিশ্চিতভাৱে হেতুটো আমি এতিয়া হেতু চৰকাৰে হেতু কৰি আছে না মানুহখিনিৰ মাজত এটো ডিভিজনটো আনিছে কিন্তু আজিৰ দিনতো আমি অসমত যদি চাওঁ নেলি ঘটনাৰ কথা কোনে জানে ভালকে ইমানখিনি 3000 বা 5000 মানুহক মুছলিম মানুহক মাৰা হৈছিল সেইখিনি কেছখিনিৰ একোই নহল এজিপি গভৰ্ণমেন্ট আহিলে আমি তাছত কওঁ কি গভৰ্ণমেন্ট আহিলে কিন্তু আমিওতো হেতু কোৱেশ্চন নকৰো কি হল নে কি নহল সবে কয় কি হিহঁতি বাহিৰৰ পৰা আহা মানুহ আছিলে হ'ব পাৰে নহবও পাৰে কোনে এটো ইনভেষ্টিগেট নকৰিলে কিন্তু কথাটো হৈছে মানুহটো মৰিছে ল'ৰা ছোৱালীক
সৰু সৰু ল'ৰা ছোৱালীক কাটি কাটি নিছে সিহঁতিনো কি কৰিছিলে সো সেইটোতো আমিওতো জাষ্টিচ হিচাপে ডিমান্ড কৰা নাই আৰু আজিৰ দিনতো দেখি আছো কেনেকে গভৰ্ণমেণ্টে ডিভাইড কৰি আছে মিডিয়াক ইউজ কৰি আছে এজ এ গভৰ্ণমেণ্ট টুল আৰু আমিওতো মানে ব্লাইণ্ড ফলোৱাৰ্ছ হিচাপে সেইখিনিয়ে কৰি আছো ভাৰতীয় মিডিয়াক লৈ আপুনি মানে কি ক'ব ভাৰতৰ মিডিয়া বৰ্তমান মই এইকাৰণে পছন্দ কৰিব বিচাৰো যে সামাজিক মাধ্যমত আমি দেখিবলৈ পাইছো বা বহু সময়ত মানে আন্তৰ্জাতিক মানে মিডিয়ায়ো ইণ্টাৰনেশ্যনেল মিডিয়ায়ো ক্ৰিটিচাইজ কৰা দেখিবলৈ পাইছো ইণ্ডিয়ান মিডিয়াক বহু কিছুমান স্পেচিফিক মিডিয়াক চৰকাৰৰ বা শাসক পক্ষৰ যিটো আচলতে প্ৰপগেণ্ডা মেচিনাৰী হিচাপে যেন কৰবাত নহয় কৰবাত কাম কৰা বুলি এটা অভিযোগ উত্থাপিত হয় এইটো আপুনি কেনেধৰণে চাই সেইটো তুমি অসমত থাকা অসমৰ কথা তুমি বেছি ভালকে জানা তুমি সুধিব পাৰা মই যিখিনি এতিয়ালৈকে কথাখিনি ক'লো about public hospitals about public transport এইখিনি কথা নিউজ পেপাৰত তুমি দেখা নে নিজে বা নিউজ চেনেলত দেখা নে তুমি নিজে সেইটো কথা এটা আহি যায়তো সো খালি আমি কাৰ কোনবাই কিবা এফেয়াৰ কৰিছে সেইটো কৰি পেলাই সিহঁতি নিউজ চেনেল সেইটো ডাঙৰ কৰি দিয়ে which is nobody's business হয়তো সো এটা হৈছে হয় প্ৰপগেণ্ডা কিন্তু মিডিয়াইটো সেইটো সেইফালে গৈ আছে আৰু নিউজ পেপাৰ বহুত নিউজ পেপাৰ আজিকালি দিনত চৰকাৰৰ মাউথ পিচ হৈ গৈছে জাষ্ট প্ৰপগেণ্ডাৰ চেনেল হৈ গৈছে কিন্তু সেইটো আমাৰোতো ভুল আছে আমিওতো মানে একো সিহঁতক আগতে বহুত আগতে মোৰ ককাহঁতৰ সময়ত লেটাৰ্ছ টু দি এডিটৰ না এডিটৰজনক আমি চিঠি লিখো কি এইটো আপোনালোকে এনেকে কিয় লিখিছে আমি ভাল পোৱা নাই সেইটো পোৱা নাই সেইটো আজিকালি কোন ডেকা মানুহে লিখে বয়সস্থ মানুহেহে লিখে সেইটো এক্টিভলি সেইটো কৰা নহয় এণ্ড দেট ইজ ওৱান স্পেচ য'ত আমি এজ চিটিজেনছ আমি নিউজ পেপাৰ আৰু নিউজ চেনেলক ক'ব পাৰো কি আপোনালোকে এইটো যিটো কভাৰেজ কৰিছে এইটো ভাল কভাৰেজ কৰা নাই তথাপিও বহুতখিনি ইণ্ডিপেণ্ডেণ্ট নিউজ মিডিয়া আজিৰ দিনত আছে এক্ৰছ ইণ্ডিয়া ময়ো কিবা এটা আৰম্ভ কৰিব বিচাৰিছিলো অসমত 10 বছৰ মানৰ আগতে কিন্তু বহুত চেলেঞ্জেছ হোৱাৰ কাৰণে which are typical to আসাম আৰু সেই চেলেঞ্জেছৰ কাৰণে মই বাদ দিলো কৰিব নোৱাৰিলো বহুতখিনিয়ে ভাল জাৰ্নেলিজম কৰিছে আজিৰ দিনত যোৱা বছৰৰ পৰা আজিৰ দিনলৈকে 5জন সাংবাদিক কাম কৰোঁতে সিহঁতক মাৰি পেলাইছে আৰু 25জন সাংবাদিক জেলত আছে আমাৰ ভাৰত দেশত that tells you কি সিহঁত আৰু কিহৰ কাৰণে জেলত আছে কাৰণ সিহঁতি ভালকে কাম কৰিছিলে চৰকাৰে ভাল নাপায় কিবা ফলছ কেছ কৰি পেলাই ভিতৰত ভৰাই থৈছে সেইখিনিয়ে গম পাই যায় কি ইণ্ডিয়াৰ ৰেংকিং প্ৰেছ ফ্ৰীডমত বহুতেই তল কিন্তু মানুহৰো গাত চবৰে গাত দুখ আছে আমি খালি চৰকাৰক মানে ব্লেম কৰিব নোৱাৰো খালি মিডিয়াক ব্লেম কৰিব নোৱাৰো আৰু বৰ্তমান সময়ত যেহেতু আপোনাৰ যেটো আমি দেখিবলৈ পাইছো যে নিউ মিডিয়া ডিজিটেল মিডিয়াৰ যেটো ব্যাপক উত্থান হৈছে ডিজিটেল মিডিয়াক মানুহে সাংঘাতিক ধৰণে আঁকোৱালি লৈছে এতিয়া ক'ব গ'লে মানুহে নিউজৰ কাৰণে টেলিভিছন যিমান চাই মোৰ বোধহয় তাতকৈ চাগে মোবাইলটো বেছি চাই এতিয়া নিউ মিডিয়াৰ যেটো আপুনি মানে যুগ আহিছে এটোৰ ভৱিষ্যত আপুনি কেনেকুৱা দেখে বা আমি এতিয়া যেটো বিষয় আলোচনা কৰিছিলো যে যিবোৰ মানে বাধা আছে যে চৰকাৰী প্ৰতিবন্ধকতা থাকিব পাৰে এডভাৰটাইজ নাপাব পাৰে যেটো কাৰণে চৰকাৰক মানে সমৰ্থন কৰিব পাৰে কিন্তু ডিজিটেল মিডিয়া ক্ষেত্ৰত কিন্তু হেতু বৰ হোৱা যেন নেদেখো কিন্তু হেতু সোনকালে আহিব হিয়তি যেতিয়া ডিজিটেল মিডিয়াক সেন্সৰ কৰিব এতিয়া তুমি অলৰেডি দেখিছা ফৰ এক্সাম্পল নেটফ্লিক্সত মানে সেন্সৰশিপ কৰিছে আগতে টিভি চেনেল সিনেমাত সেন্সৰশিপ আছিলে যেহেতু নিউ মিডিয়া আছে সেই গুটে আইন বিলাক টিভি আৰু সিনেমাৰ কাৰণে আছিলে সেন্সৰশিপ আছিলে ইন্টাৰনেট বস্তুটোতো নতুন নেটফ্লিক্স এজ এন এক্সাম্পল নতুন হেতুৰ কাৰণে আইন আহা নাই কিন্তু অলৰেডি আহি গৈছে বহুতখিনি সেন্সৰশিপ অলৰেডি আহি গৈছে বহুতখিনি সিনস কাট কৰি যোৱা হয় তেনেকে ব্ৰডকাষ্টিং মিনিষ্ট্ৰীও অলৰেডি ইউটিউব হওক বা ডিজিটেল মিডিয়াক অলৰেডি হেতু কৰিছে আৰু বহুত আৰু মই ভাবো কি যোনে ডিজিটেল মিডিয়া কৰিছে ধৰক এনজে মিডিয়া হওক বা বেলেগ মিডিয়াই হওক গোটে ভাৰতত জনা দৰকাৰ কি ধৰণৰ আইনখিনি আমি ৰেজিষ্ট কৰা দৰকাৰ সেইখিনিৰ সন্মুখত আমি ক্ৰান্তি কৰা দৰকাৰ কাৰণ ফ্ৰীডম অফ স্পীচটো নোহোৱা হৈ যাব হয় এফালৰ পৰা ভাল হৈছে এতিয়া তুমি এই ইন্টাৰভিউটো ইউটিউবত দিবা কিজানি বহুতখিনি মানুহে দেখি পেলাই সেই কমেন্ট সেকশনতে এটা ইন্টাৰেকশন এটা হ'ব যেটো দৰকাৰ যেটো মিডিয়াই ফেসিলিটেট কৰে নিউজ মিডিয়া জাৰ্নালিজমে ফেসিলিটেট কৰে সো সব নতুন টেকনলজিৰ বহুত পজিটিভসও আছে নেগেটিভসও আছে মোৰ ভয়টো হৈছে কি বহুত মানুহে নিজৰ চেনেল খুলি দিছে কিন্তু নিউজ ভেৰিফিকেশনটো
সেইটো ভালকে সিহঁতি কৰিব পৰা নাই আৰু নেভাবে কি সেইটো ভেৰিফাই কৰিব লাগে এইটো এটা কথা ভাবি চোৱা আগৰ দিনত নিউজ পেপাৰত কিবা এটা ভুলকে লিখিলে পিছদিনা কাৰেকশ্যন এটা উলিয়াবই লাগে আজিকালি দেখোন মই সেইটো জামানাত মই শিকি আহা জাৰ্নেলিজম সো সেইকাৰণে মই কিবা এটা কবৰ কাৰণেও মোৰ কাৰণে খুব দৰকাৰ কি সেইটো ভেৰিফাই কৰা আৰু জাৰ্নেলিজমত এইটো এটা slogan eta ase if your mother says if you are a journalist and if your mother says that she loves you get the evidence first before writing it apni jodi সাংবাদিক আৰু আপোনাৰ মায়ে যদি কয় কি মায়ে আপোনাক খুব প্ৰেম কৰে বা মৰম কৰে সেইটো এভিডেন্স আগতে উলিয়াই লোৱা আৰু সেইটো হাঁহি উঠা কথা কিন্তু সেইটো দৰকাৰ কাৰণ আমি কাৰণ আমাৰ কামে হৈছে এভিডেন্সটো উলিওৱাটো আৰু সত্য কথাটো কোৱাটো যিহেতু প্ৰপগেণ্ডা মেচিন আমাৰ সব সত্য কথাখিনি দবাই ৰাখিব খুজিছে বেছি আৱাজ কৰি পেলাই আৰু এই ক্ষেত্ৰত আপুনি যেহেতু মানে যদি ভুল এটা বাতৰি প্ৰকাশিত হয় তেতিয়া পিছদিনা স্পষ্টীকৰণ দিয়া যদি পৰম্পৰা আছিলে বৰ্তমান সময়তো দিয়া দেখা যায় বৰ্তমান সময়তো এনেকুৱা নহয় যে নিদিয়া হৈ গৈছে ইমান এটাও নহয় আৰু ডিপেন্ডিং কি হয় এটা যদি মিনিষ্টাৰৰ বিষয়ে কিবা এটা ভুলকে লিখা হয় মিনিষ্টাৰ জনে দবাই পেলাই ফোৰ্স কৰিব কি পিছদিনা কিবা এটা কাৰেকশ্যন আনা তুমি যদি বেয়াকে কিমান আজিৰ দিনত আমাৰ দেশত কিবা এটা বম ব্লাষ্ট হলে প্ৰথমতে মুছলিম ল'ৰাক উঠাই ল'ব কিমান মুছলিম ল'ৰা জেলত ফচি আছে সিহঁতিতো এপলজি নাপায় না চৰকাৰৰ পৰা পায় না মিডিয়াৰ পৰা পায় মুঠতে আমি আমাৰ দেশৰ আটাইতকে পীড়িত মানুহ একেবাৰে মাৰ্জিনেলাইজ মানুহক সবেতো এপলজিটো পাব লাগে সেই কাৰেকশ্যনটো খালি ধনী মানুহ আৰু মিনিষ্ট্ৰীয়ে যে পাব লাগে ইনফ্লুৱেঞ্চিয়েল মানুহে যে পাব লাগে সেইটো কথা নহয় সবে পাব লাগে কিমান আজিৰ দিনতো কিমান ল'ৰা এতিয়াও ট্ৰায়েল হোৱা নাই ভুলকে সিহঁতি জেলত সোমাই আছে জাস্ট বিকজ দে বহুত বলি হয় ফেক নিউজৰ ফলত বহুতৰ মানে আমি ফেক নিউজৰ কথা কওঁ কিন্তু আমিওতো ফেক নিউজটো কনজিউম কৰি আছো কোভিডৰ সময়ত দেখা হৈছিলে সবে কয় সেইটো হোৱাটছএপ ইউনিভাৰ্চিটি ফইলি গৈছিলে সবে নিজৰ কৰি পেলাই ফৰৱাৰ্ড কৰাৰ আগতে মানুহখিনি ভাবি চাব লাগে এইটো সত্য হয় নে নহয় যদি সত্য নহয় আমি ভেৰিফাই কৰিব পৰা নাই সেইটো ফৰৱাৰ্ড নকৰিবা হয় মিডিয়াই বাৰু উলিয়াইছে কিন্তু মিডিয়াৰ কথাও নহয় কিন্তু কথাটো হৈছে আমাৰোতো দায়িত্ব আছে আমি এতিয়া বুজিছা ভাবি লৈছো কি আমাৰ একো মগজ নাই আমাৰ খালি কমপ্লেইন কৰিবৰ কাৰণে আমাৰ মানে মগজটো আছে কিন্তু আমিও যে ভেৰিফাই কৰিব লাগে কিবা এটা ফৰৱাৰ্ড কৰাৰ আগতে সেইটো আমাৰ দায়িত্ব আছে টু মুঠতে journalism is not separate journalism is part of society and society has to be part of it together সমাজখন ভালে ৰাখিবৰ কাৰণে আমি বেলেগকে ৰাখিব নোৱাৰো সেইটো হয় আৰু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো নৱপ্ৰজন্মৰ মাজতো অসমতো আমি দেখিবলৈ পাইছো সাংবাদিকতাৰ প্ৰতি খুব ধাউতি হৈছে বহুত নৱপ্ৰজন্মৰ যুৱক যুৱতীয়ে সেই সংবাদ ক্ষেত্ৰখনত ভৰি দিছেহি তেওঁলোকক আচলতে আপুনি কি ক'ব বিচাৰিব যে যিসকলে সংবাদ সেৱাটোকে নিজৰ পেছা হিচাপে ল'ব বিচাৰে বা সাংবাদিকতাই কৰিব বিচাৰে তেওঁলোকে কেনেধৰণে আগবঢ়া উচিত খুব ভাল লাগিছে শুনি পেলাই কি বহুত ল'ৰা ছোৱালী সকলে সাংবাদিকতা ধৰিব খুজিছে কাৰণ বহুত ঠাইত সেইটো কথা নহয় সাংবাদিক হলে তুমি বহুত পইচা গোটাব নোৱাৰা সাংবাদিকতা কৰিলে 2 বছৰৰ ভিতৰতে গাড়ী এখন যে কিনি ল'ব পাৰা সেইটো নহয় because এই পেছাটোত it's about finding the truth and holding the government accountable চৰকাৰে কি কৰিছে খালি চৰকাৰে নহয় ধনী মানুহে কি কৰিছে কোনে কাক ঘুষ খুৱাইছে হয় পইচাটো দৰকাৰ লাগে সেইটো আছে নোহোৱা নহয় কিন্তু সব কথা ভেৰিফাই কৰা দৰকাৰ আৰু ভাল জাৰ্নেলিষ্ট হ'বৰ কাৰণে যে টিভিতে যে ওলাব লাগে সেইটো নহয় মই যিখিনিয়ে মই জাৰ্নেলিজম কৰিব পাৰিছো সেইখিনি মোৰ কামৰ কাৰণে কষ্টৰ কাৰণে যিখিনি মই একদম সিদ্ধান্ত লৈ পেলাই একদম ভালকে কামখিনি কৰিবই লাগিব প্ৰফেশনেলিজমটো খুবেই দৰকাৰ 10 বছৰ আগতে মই নৰ্থ ইষ্ট মিডিয়া বুলি কিবা এটা আৰম্ভ কৰিব বিচাৰিছিলো খুব বহুতে সাপোৰ্টও কৰিছিলে কি আৰম্ভ কৰা কিন্তু জানানে মানুহক যদি কও 9টা বজাত পোৱাহি কিন্তু যদি 10টা বজাত মানুহ যদি অফিচলৈ আহে তাৰপিছত যদি কোৱা কি সময়মতে আহিবা যদি উসাত মাৰি পেলাই বেয়া পাই পেলাই যায় that is not professionalism কোনেও চাকৰি দিব নোৱাৰিব এটো পিছে অকমান খলনি হৈছে এতিয়া কিন্তু it's too slow হে খলনি হোৱাটো কামটো কৰিব আৰু হেখিনি মানুহে বাহিৰত গলেতো কষ্টটো হেখিনি কৰিব কিন্তু অসমত মানে কৰিব দেখি তাইনো কোন হৈছে বাহিৰৰ পৰা আহি পেলাই ক'বলে but the point is
আৰু তাৰপিছত মোৰ মনত আছে এতিয়া গুৱাহাটী আমাৰ ঘৰত মই মোক কাঠমিস্ত্ৰী লাগিছিলে আৰু কোনো নাহি নোলায় তাৰপিছত যিটো এটা বিহাৰৰ মানুহ এজন আছে 20 বছৰৰ পৰা অসমত আছে সিটো একদম ঠিক মানে 9টাত মই কৈছো 10টাত আহিবা সি কৈছে 10টাত বহুত দেৰি হৈ যায় মই 9টাতে আহি যাম আৰু 9টাৰ ঠিক 5 মিনিট আগতে সি আহি পাইছে মোৰতো আচৰিত লাগি গ'ল কি এইটো বম্বে নে অসম আৰু সি কৈছে চাওক বাইদেউ আৰু সি অসমীয়া ভঙা অসমীয়া কৈছে কি সবে অসমত আহি পেলাই বাহিৰৰ মানুহক গালি দিয়ে কিন্তু বাহিৰৰ মানুহেইটো গোটেই কামখিনি কৰি আছে সানডে হওক সোনকালে হওক বন্ধ দিন হওক মাৰবাৰী মানুহেইটো দোকানখন খুলিছে সময়মতে অসমীয়া বিলাকেতো দোকানখন খোলা নাই সময়মতে বা সময়মতে কামখিনি কৰা নাই তো ইটস ভেৰি ইজি না কাৰোবাক বেলেগক ব্লেম দিয়াটো অপৰচুনিটিৰ নামত কিন্তু অপৰচুনিটিটো আছে সময়মতেতো সেইখিনি প্ৰফেচনেলিজমো দৰকাৰ সো ল'ৰা ছোৱালী সেইখিনি জনাটো খুব দৰকাৰ কি প্ৰফেচনেলিজমটো ৰাখাটো আৰু কষ্টটোতো কৰিবই লাগিব কষ্ট নকৰাকে নহ'ব এইখিনি কাম মানে নতুন প্ৰজন্মটোৱে কেৱল মাত্ৰ অকল সপোন দেখি আহিলে নহ'ব তেওঁলোকৰ মানে লক্ষ্যটো সঠিক থাকিব লাগিব সপোন যদি চাব লাগে শুয়ে থাকিব লাগিব ন যে সপোনে হৈ থাকিব বাছত উঠি পেলাই ঘূৰা ফুৰা কৰা তেতিয়া তুমি গম পাবা কি দুখীয়া মানুহে বা বেছিভাগ মানুহে দুখীয়া মানুহ নহয় মেজৰিটি মানুহে কেনেকে অহা যোৱা কৰে আজিৰ দিনতো যোৰহাট ঠাইত ভাল পাব্লিক চিষ্টেম নাই তুমি তোমাৰ ঘৰৰ পৰা মোৰ ঘৰলৈ তুমি যদি আহা আমাৰ ঘৰ যোৰহাটে প্ৰথমতে সবে ক'ব গাড়ী এখন আছে বা ট্ৰেকাৰখন আছে 2 কিলোমিটাৰৰ কাৰণে ট্ৰেকাৰখনে যদি 200 টকা লয় আমাৰ সেইটো দায়িত্ব কি আমি চৰকাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা যোৰহাট মিউনিচিপালিটিৰ পৰা ডিমাণ্ড কৰা কি পাব্লিক বাছ কিয় নাই আৰু সেইটো সাংবাদিক বিলাক সকলে সেইখিনি পুশ কৰা সেই প্ৰশ্নটো সোধা নিউজ পেপাৰত দৰকাৰ আপোনালোকে সেইটো সোধা দৰকাৰ কি কোন ঠাইৰ মানে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত পাব্লিক ট্ৰান্সপৰ্ট আছে নাই টেক্সি ৰিক্সা ট্ৰেকাৰ পাব্লিক ট্ৰান্সপৰ্ট নহয় there has to be something supported by the government মই ইয়াৰ লগতে এইটো প্ৰসংগতে আন এটা প্ৰশ্ন আৰু এটা সুধিলো আপোনাক যিহেতু আপুনি বহুকেইখন দেশতে সাংবাদিকতা আপুনি কৰিছে ভাৰততো আপুনি ছত্তীশগড়তো আপুনি কৰিছিলে তাৰ উপৰি আপুনি নৰ্থ ইষ্টতো আপুনি যথেষ্ট কাম কৰিছে মানে ভাৰতত কাম কৰা আৰু ইউৰোপীয় দেশ এখনত আপুনি সাংবাদিকতা কৰা ইয়াৰ মাজত আপুনি কিবা ডিফাৰেন্স পায়নে যেহেতু আপুনি এতিয়া ধৰি লওক ইণ্ডেক্সৰ কথা ক'লে মানে আমাৰ অৱস্থাটো বৰ্তমান ক'ত পাইছেগৈ আপুনি সেই কথা ক'লে তাৰ তুলনাত ইউৰোপীয় দেশসমূহত সাংবাদিকতা কৰাৰ ক্ষেত্ৰত মানে সাদৃশ্য বা বৈসাদৃশ্য কি আছে কি দেখা পায় আপুনি এফালৰ পৰাতো ৰাইট উইংটোতো চবতেই বহুতখিনি আগবাঢ়িছে যিটো ৰাইট উইং মানে এণ্টি মুছলিম যিটো মানে ভাষা সেইটো খুব ওলাই পৰিছে যিটো আমি অসমত দেখো কি মানুহে প্ৰথম কিবা এটা প্ৰব্লেম হলে বাহিৰৰ মানুহ সো কল বাহিৰৰ মানুহক ব্লেম দিব সেইটো চবতে আহি গৈছে আনফৰ্চুনেটলি ট্ৰাম্পে যে ইলেকশ্যন জিকিছে সেইটোৰ ওপৰতে কি দুখীয়া মানুহখিনিৰ কথা শুনা নাই দুখীয়া মানুহেতো প্ৰথমতেই ভাবিব কি বাহিৰৰ পৰা অহা মানুহ প্ৰব্লেম সেইকাৰণে আমি মানে আমাৰ এইটো দৃশ্য আৰু ধনী মানুহৰো মিডল ক্লাছ মানুহৰো সেইটোৱে কি আমিতো টেক্স দি আছো আমি একো পোৱা নাই কাৰণে তো সেইটোতো গোটেই পৃথিৱীখনতে হৈছে কি কিবা এটা প্ৰব্লেম হলে মানুহে লোকক ব্লেম দিয়াটো আৰু ইমিগ্ৰেন্টছক মানে ইমিগ্ৰেন্টছক হয় আৰু এইটো অসমেতো সেইটো ভালকেই জানে অসমৰতো পুৰা পলিটিক্সে ইমিগ্ৰেন্টছক খেদাৰ ওপৰত হৈছে সেইটো সেইটো এটা দেখা হৈছে ইটো বস্তু যিটো দেখা হৈছে কি এজ এ জাৰ্নেলিষ্ট মই য'তে যাওঁ মইতো ফৰেনাৰ হয় তথাপিও মই এজ এ জাৰ্নেলিষ্ট লিখিব লাগিব এনেকুৱাকে মোৰ কামখিনি কৰিব লাগিব যাতে মই বস্তুখিনি জানো সো বহুত কষ্ট কৰিব লগা হয় ভালকে বেকগ্ৰাউণ্ডখিনি পঢ়াটো আৰু ভালকে বস্তুখিনি জানা আৰু জানিবলৈ কাক ইণ্টাৰভিউ কৰিব পাৰো আৰু ভালকে প্ৰশ্নটো সোধাটো আৰু ভালকে প্ৰশ্নটো নুসুধিলে ভালকে উত্তৰটো নেপাওঁ বস্তুখিনি ধৰিব নোৱাৰো এফালৰ পৰা আমাৰ দেশখনে ইউৰোপতকে বেছি ডাঙৰ তাতকেও ডাইভাৰ্চ হয় অসমীয়া সাংবাদিক যদি তামিলনাডুত যায় ইট ইজ অলমষ্ট লাইক ফৰেন ৰিপৰ্টিং বা তামিলনাডুৰ জাৰ্নেলিষ্ট যদি অসমলৈ যায় বা নাগালেণ্ডলৈ যায় অসমীয়া নৰ্থ ইষ্টৰ ভিতৰতে দেখো আমি অসমীয়া মানুহে যিটো ভাবে নাগালেণ্ডৰ মানুহক মানে চাই এইটো এটা ফৰেন ৰিপৰ্টিং নিচিনাই হৈ যায় সো সেইকাৰণে মোৰ কাৰণে বাহিৰত ফৰেন ৰিপৰ্টিং বুলি
বেলেগ প্ৰেক্টিছ নাই, কাৰণ ইণ্ডিয়াৰ ভিতৰতে মই যদি বেলেগ ৰাজ্যলৈ যাওঁ, গুজৰাটলৈ যাওঁ বা ৰাজস্থানলৈ যাওঁ, বহুত বেলেগ কালচাৰটো, প্ৰত্যেকটো ৰাজ্যতে বেলেগ কালচাৰ। আমাৰ অসমৰ ভিতৰতে কেইবাটাও বেলেগ বেলেগ কালচাৰ আছে, উজনি নামনি হওক, তাৰপিছত শিলচৰ ফালে বেলেগ। চ' ইট ইজ ভেৰি ইম্পৰ্টেণ্ট টু কিপ দ্য মাইণ্ড আৰু ভালকে মানে শিকাত দৰকাৰ, মানে কিপিং দ্য মাইণ্ড অপেন আৰু যিমান পাৰা শিকিবলে, বহুত প্ৰশ্ন সুধিবলে, আৰু প্ৰশ্নটো নট এজ এ চেলেঞ্জিং, কিন্তু জানিবৰ কাৰণে ভালকে, আৰু গোটেই বস্তুখিনি সব বস্তুবিলাক কমপ্লেক্স হয়তো, ভালকে কম্প্ৰিহেনচিভলি জানাটো খুব দৰকাৰ। নহলে সেইটো নহলে হোৱাটছএপ ইউনিভাৰ্চিটিয়ে জিন্দাবাদ চলি থাকিব। আৰু এই আপুনি যিটো ইছলামোফোবিয়াৰ কথা ক'লে, সমগ্ৰ বিশ্বতে ইছলামোফোবিয়া যিটো বিয়পি পৰিছে, এই ক্ষেত্ৰত এই যিটো মানে সো কল্ড হোৱাটছএপ ইউনিভাৰ্চিটি, ইয়াৰো বহু পৰিমাণে অৱদান আছে নিশ্চয়। একেবাৰে আছে। তুমিয়ে চোৱা, তোমাৰ ফেমিলিৰ মানুহৰ ভিতৰত যদি হোৱাটছএপ গ্ৰুপ আছে, কিমান এণ্টি মুছলিম মেছেজেছ পাছ কৰা হয়। আমি চবে নিজেই দেখো, আমাৰ ফেমিলিৰ ভিতৰত যিবোৰ হোৱাটছএপ গ্ৰুপত আছে বা আমাৰ ফ্ৰেণ্ডছ গ্ৰুপত আছে, কি ধৰণৰে, আৰু তাৰপিছত RSSৰ দেখো আমি। আগৰ দিনততো ইমান এটা নাছিলে, কি ইমান যে হনুমানৰ ইনফ্লুৱেঞ্চ অসমত আহি গৈছে, সেইটোতো আগতে অসমত কেতিয়াও নাছিলে। আগতে আছিলে খালি হিন্দু মানুহৰ দুৰ্গা গোসানী আৰু দুৰ্গা পূজা। তো RSSৰটো পুৰা ইনফ্লুৱেঞ্চ আহি গৈছে, আৰু এণ্টি মুছলিম এটা ভাৱ এটাতো পুৰা আহি গৈছে। আৰু আকৌ সেইটোৱে প্ৰশ্ন সুধো ন, আমাৰ ঘৰত, আমাৰ সমাজত কিমান ইণ্টাৰকাষ্ট, ইণ্টাৰ ৰিলিজিয়াছ মেৰেজেছ হৈছে, সেইটো ওপৰতে গম পোৱা যায়। আৰু তাৰ ফলত যিটো ধৰ্মান্তৰকৰণো হৈছে বিভিন্ন প্ৰান্তত, কনভাৰ্জন হৈছে ইয়াৰ ফলত। নুশুনিলা, কোৱা। মানে এই যিটো আমি এতিয়া যিটো বিষয়ে আলোচনা কৰি আছো, যে ইছলামোফোবিয়া হওক বা এনেকুৱা ধৰণৰ বিভিন্ন জনজাতীয় লোকসকলক অলপ হেয়ভাৱে তেওঁলোকক প্ৰতিপন্ন কৰা হওক, তাৰ পৰিণতিটো কিন্তু আমি দেখিবলৈ পাইছো মাজুলীতো বহু সংখ্যক লোক ধৰ্মান্তৰিত হৈছে, বা দেশৰ বিভিন্ন প্ৰান্তত মানে হিন্দু ধৰ্মৰ ত্যাগ কৰি অন্য ধৰ্ম গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। এইটো নিশ্চয় এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। কিমান সেইটোৰ ষ্টেটিষ্টিক্স কিমান, আৰু কোনটো ধৰ্ম সিহঁতি ধাৰণ কৰিছে, সেইটোৰ কথাটো, আৰু কোনে সেইটো ফ'ৰ্চ কৰিছে। মাজুলীত আমি সাধাৰণতে দেখিবলৈ পাইছিলো বিগত সময়ছোৱাত, মাজুলীত খ্ৰীষ্ট ধৰ্ম প্ৰসাৰৰ মানে বিৰোধিতা কৰি পেলাই বহুতে বিভিন্ন ধৰণৰ কাৰ্যসূচীও আমি দেখিবলৈ পাইছিলো। মানে মই আপোনাৰ পৰা সেইটোৱে আচলতে জানিব বিচাৰিছো, যে এই যিটো আচলতে কথাটো হৈছে কি, যোনে কিবা এটা দেখাইছে, আমি ভাবিছো কি ধৰ্মই আমাক বচাব, কিন্তু মাজুলীটো যদি কিমান সংখ্যাত হৈছে, সেইটো এটা কথা হৈছে। আৰু এফালৰ পৰা মানুহে এতিয়া RSSে বহুত কৈছে কি খ্ৰীষ্টিয়ান মানুহে বহুতক সেইটো না, যিটো কৈছিলে কি আছিলে এইটো, ঘৰ ৱাপচি, বহুত আদিবাসী মানুহৰ ঘৰ ৱাপচি, কি ঘৰলে ঘূৰি আহা, তোমাৰ হিন্দু ধৰ্মলৈ ঘূৰি আহা। এইটো মানুহৰ নিজৰ এটা চইচ এটা আছে আজিৰ দিনত, কি সেইটো কৰিছে। আৰু ধৰ্ময়ে যে কিবা খুৱাব, সেইটোতো কথা নহয়। আৰু সেইটোতো ধৰ্মটো হৈছে মানুহৰ নিজৰ ব্যক্তিগত কথা। আৰু এটা চাব যাওঁ, আমি কওঁ কি খ্ৰীষ্টিয়ান মানুহৰ বা কনভাৰ্জনৰ কথা, আজিৰ দিনত আটাইতকৈ ভাল হস্পিটেল বিলাক হৈছে খ্ৰীষ্টিয়ান মিছনেৰিজে চলোৱা। হিন্দু মিছনেৰীয়ে চলোৱা হস্পিটেল এখন দেখুৱাচোন, য'ত ডাঙৰ মূৰ্তি এটা নাই, প্ৰথমতে চান্দা নোখোজে, সেইটো মোক দেখুওৱা ক'ত আছে। আমাৰ শিখিজিমতো দেখো আমি, কিমান লংগাৰ আছে, চানডে কিমান দুখীয়া মানুহক খুৱাই থাকে। আৰু ডন বস্কো হস্পিটেল হওক বা মিছনেৰী হস্পিটেল হওক, সেইটোতো চিষ্টেমছটো ভালকে চলি আছে। RSSটো খালি ধৰ্মই দি আছে, ধৰ্ম দি আছো, তুমি ধৰ্ম লোৱা, কিন্তু খাবলেতো বস্তু লাগিব, কামত যাবলেতো বাছ লাগিব, বেমাৰ হলেতো হস্পিটেল যাব লাগিব, সেইটোতো ধৰ্মই নোখোৱাই। আৰু আমি যে সেইটো এলাউ কৰিছো কি মানুহখিনিয়ে ধৰ্মক ধৰি লৈছে এজ এ চেভিয়াৰ, সেইটো প্ৰব্লেমেটিক, কাৰণ চৰকাৰে সেই কামখিনি কৰা নাই। আৰু সেইটো চৰকাৰ বুলি নহয়, তাত বিউৰ'ক্ৰেটছ বুলিও আছে, চবে কিমানখিনি কাম কৰিছে। মই অন্য এটা প্ৰসংগলৈ আহিছো। সাধাৰণতে দেখিবলৈ পোৱা যায় সাংবাদিকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত বহু প্ৰশ্ন বহু সময়ত উত্থাপিত হয়। ভাৰততে আপুনি ইতিমধ্যে উল্লেখ কৰি গৈছে বহুকেইগৰাকী সাংবাদিকক হত্যা কৰা হৈছে, কাৰোবাক জেলত ভৰাই থোৱা হৈছে। এই সাংবাদিকৰ যিটো আচলতে অধিকাৰ বা সাংবাদিকৰ যিটো সুৰক্ষা, এই সুৰক্ষাৰ কাৰণে চৰকাৰে
মই পুনৰ চৰকাৰৰ কথা এইকাৰণে কৈছো কাৰণ আইন প্ৰণয়ন কৰাৰ কামটো যিহেতু চৰকাৰৰ, গতিকে মই বাৰে বাৰে চৰকাৰ বুলি মই সেইকাৰণে কৈ আছো সাংবাদিকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত কিবা কঠোৰ আইন অনাৰ প্ৰয়োজন মানে আপুনি বোধ কৰেনে? কঠোৰ আইন আছে, কিন্তু আমাৰ দেশত তুমি জানাই যিটো সানি দেওলে চিনেমাখনত কৈছিলে তাৰিখ পে তাৰিখ কি কৰে আমাৰ চৰকাৰে আমাৰ হিউমেন ৰাইটছ এক্টিভিষ্ট হওক বা জাৰ্নেলিষ্ট হওক কেছত এটা ভৰাই দিব আৰু এবাৰ কেছত ভৰোৱাৰ পিছততো বছৰে বছৰ সেই কেছটো চলি থাকে আৰু অৰিজিনেল যোনজনে কমপ্লেইনেণ্ট তেওঁ মানে কিজানি মানে বুঢ়াই হৈ যায়, কিন্তু মানে জেলত ভৰাই পেলাই কেছটো লগোৱাটো দ্য প্ৰচেছ ইজ দ্য পানিচমেন্ট না, মানে ফাইনেল এটা ৰিজাল্ট হওক নহওক কি মানে ইউ আৰ কনভিক্টেড কি মানে তোমাক মানে হিচাপে ধৰি পেলাই পালে কি কনভিকশ্যন, সেই কোৰ্টলে যোৱাৰ আগতে সেই প্ৰচেছতেই আমি মানে ফচাই দিয়া হয় আৰু সেইটো চৰকাৰৰ সেইটো টেকটিক কিবা ধৰি পেলাই সেইটো কৰা আৰু বহুতকে সেইটো কৰিছে আৰু সেইকাৰণে আমাৰ মানুহে সেইটো ডিমান্ড কৰা চৰকাৰৰ পৰা ইম্পৰ্টেণ্ট কি এইজন জাৰ্নেলিষ্ট যিজনক এৰেষ্ট কৰিছে আপোনালোকে এইটো ঠিক কৰা নাই কাৰণ তেওঁ ভাল জাৰ্নেলিষ্ট হয়। আমাৰ আইন আমাৰ কনষ্টিটিউশ্যন ইজ ওৱান অফ দ্য ষ্ট্ৰংগেষ্ট কনষ্টিটিউশ্যন ইন দ্য ৱৰ্ল্ড, কিন্তু সেই কনষ্টিটিউশ্যনখন ধৰি পেলাই চলাটো আমাৰ প্ৰত্যেকটো নাগৰিকৰে সেইটো আমাৰ দায়িত্বটো আছে আৰু সাংবাদিকজনে সেইটো দায়িত্বটো লৈ পেলাই নিজৰ কৰ্ম কৰিছে, নিজৰ পেচা সেইটো, কিন্তু সেইটো কামৰ কাৰণেই যদি তাক পানিছ কৰা হয় সেইটোতো ভাল কথা নহয়। আৰু সেইকাৰণে চৰকাৰটো বদলোৱাটো দৰকাৰ, কাৰণ জাৰ্নেলিষ্টৰ কামে হৈছে চৰকাৰক প্ৰশ্ন সোধা আৰু এইটো পাৰ্টি বুলি নহয়, চৰকাৰ যোনে চৰকাৰ হওক যোনে পাৰ্টি হওক আপোনালোকে কামখিনি কৰিছে নাই, ইলেকশ্যনৰ সময়ত আপোনালোকে কৈছে এইটো কৰি দিব, ইলেকশ্যন হৈ গ'ল এতিয়া দেখোন আপোনালোকে এইটো কৰা নাই, ইৰেছপেক্টিভ কোন পাৰ্টি, আমাৰটো কামে হৈছে কৰা, কিন্তু আজিৰ দিনত RSS মটিভেটেড বিজেপি চৰকাৰ অহাৰ কাৰণে সিহঁতি আৰুহে দবাই দিছে জাৰ্নেলিষ্টৰ ওপৰত আৰু সেইকাৰণে এইটো প্ৰব্লেমেটিক। উই নিড আ ফ্ৰী মিডিয়া, উই নিড ফ্ৰী জাৰ্নেলিজম, সেইটো খুবেই দৰকাৰ। মানুহে খুলি পেলাই চৰকাৰে সাংবাদিকে খুলি পেলাই কোৱাটো নিজৰ কথাখিনি ৰিপৰ্টিং কৰাটো সেইটো দ্যাটছ আ চাইন অফ হেল্ডি ডেমক্ৰেচি, যিটো আজি নোহোৱা হৈ গৈছে আমাৰ ভাৰতত আৰু বিশেষকে অসমতো দেখিছো। হয়, আপুনি বিভিন্ন ভাৰতৰ ভিতৰতে হওক বা পৃথিৱীৰ বিভিন্ন দেশত যিবোৰ বিদ্ৰোহ চলি আছে বা ক্ৰান্তি চলি আছে সেই বিষয়ে আপুনি যথেষ্ট ৰিপৰ্টিং কৰিছে, সেই বিষয়ে আমাক অলপ এটা আভাস দিয়ক আমাৰ দৰ্শকসকলক। সেইটো মোৰ এটা ফেভৰেট কুৱেশ্যন, কাৰণ ক্ৰান্তিৰ কাৰণে আজি দিনত আমি এইখিনি কৰিব পাৰিছো। এইটো কথা আমি কেতিয়াও পাহৰিব নোৱাৰো কি আমি সকলো আমাৰ পূৰ্বজনৰ কান্ধত আমি থিয় হৈ আছো আৰু বিশেষকে মহিলাসকলে। আজিৰ দিনত মই এইখিনি কৰিব পাৰিছো কাৰণ আগৰে ফেমিনিষ্ট মুভমেণ্টে আগতেতো ভোটো কৰিব নিদিয়ে মাইকী মানুহক, ঘৰৰ পৰা ওলাব নিদিয়ে, আৰু দলিত মানুহকো সেইটোৱে দেখিছো আগতে কি পৰিস্থিতি আছিলে। তো যিবিলাক প্ৰিভিলেজ ক্লাছ আছে বা প্ৰিভিলেজ মতা মানুহ আছে সিহঁতি সেইটো ক্ৰান্তিটো এইটো নেদেখে, কিন্তু আমি চবে কিন্তু ক্লাছৰ ক্ৰান্তি, মাৰ্কছিষ্ট ক্ৰান্তি হওক, চব ক্ৰান্তিটো সিহঁতৰ আজিৰ দিনত আমি যিখিনি আমাৰ প্ৰিভিলেজটো আছে, যিমানখিনি আমাৰ জীৱনত বা আমাৰ সমাজত ভাল চলি আছে, সেইটো যোৱা সময়ত কোনোবাই ক্ৰান্তি কৰাৰ কাৰণে আমি সেই ফলখিনি আজিৰ দিনত আমি খাব পাৰিছো। মোৰ প্ৰথমতে জাৰ্নেলিজম যেতিয়া মই ফ্ৰিলান্স কৰিছো, মই ক্ৰান্তি আৰু বিৰোধৰ ওপৰতে লিখিছিলো। প্ৰথমতে ছত্তীশগড়ত গৈছিলো, দন্তেৱাড়া নামৰ ঠাইত, একেবাৰে দুখীয়া আমি পইচাৰ হিচাপত দুখীয়া, কিন্তু নেচাৰেল ৰিচোৰ্চেছৰ হিচাপত এক্সট্ৰিমলি ৰিচ, আদিবাসী মানুহ থাকে আৰু গোটেই চৰকাৰে আৰু মাইনিং কোম্পানীয়ে লৈ পেলাই সিহঁতৰ মাটিখিনি ল'ব বিচাৰিছে। সিহঁতি ৰেজিষ্ট কৰিছে কাৰণ সিহঁতি তাত খেতি কৰে, কিন্তু তাত মাইনিং কৰিব বিচাৰিছে, ফেক্টৰী খুলিব বিচাৰিছে, মানুহক মাৰিছেও, কিমান মানুহক জেইলত ভৰাই দিছে। আৰু তাত মাওবাদীও আছে, কিন্তু দুখীয়া মানুহখিনিয়ে দেখিছে কি চৰকাৰে আমাক একো দিয়া নাই, তেতিয়া আমি মাওবাদী হিচাপে গৈ পেলাই আমি বিৰোধ কৰিবই লাগিব। অসমতো দেখিছো আমি সুবানশ্ৰী ডেমটো লৈ পেলাই কিমান মানুহক জেইলত কৰিছে। কিন্তু আৰু দেখো কি বিশেষকে দুখীয়া মানুহে ক্ৰান্তি কৰে, কিয়? কাৰণ দুখীয়া মানুহে গম পায় সেই ক্ৰান্তিৰ মূল্যটো কি। মই কলেজত থাকোতে মই প্ৰথম গৈছো গাঁও এখনত, দেৱডুংৰি নামৰ গাঁৱত, ৰাজস্থানত। ইট ইজ দ্য বাৰ্থ প্লেচ অফ দি RTI, ৰাইট টু ইনফৰমেশ্যন এক্ট।
কাৰণ গাঁৱৰ মানুহে প্ৰথমতে যেতিয়া গম পালে কি চৰকাৰী কাম যেতিয়া সিহঁতক দিছে এই ৰাস্তা বনাবলে আৰু কৈছে কি তহঁতক এইখিনি পইচা দিছো 10 দিনৰ কাম কৰা কিন্তু সিহঁতিতো গম পাইছে কি আমিতো 5 দিনাহে কাম কৰিছো আৰু 5 দিনৰ হাতত 5 দিনৰ পইচাখিনি পাইছে আৰু সিহঁতি নিজেও জানে 5 দিনৰ কিন্তু চৰকাৰী যিজন আছে অফিচাৰে 10 দিনৰ লিখি থৈছে তে এক্সট্ৰা 5 দিনৰ ক'ত গ'ল এইটো ট্ৰান্সপাৰেন্সি হ'ব লাগে তেনেকেইটো কৰাপশ্যন তে সেইখন গাঁৱৰ মানুহে সেইটো পুশ কৰি 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 RTI টো ওলাইছে আৰু RTI ইজ দ্য মোষ্ট পাৱাৰফুল টুল আজিৰ দিনত গোটেই দেশৰ মানুহে যদি RTI এপ্লিকেশ্যন কৰি থাকে আৰু আনফৰ্চুনেটলি আজিৰ দিনত মানুহে ইটো সিটোৰ মানে ৰিভেঞ্জ ল'বৰ কাৰণে সেইটো ইউজ কৰিছে সেই মানুহখিনিয়ে যদি অকমান ভাল খোলা দৃশ্যৰে চাই তেতিয়া সমাজৰ কিমান ইম্প্ৰুভমেন্ট কৰিব পাৰিব কৰাপশ্যন কিমান তলাই আনিব পাৰিব এল সালভাডৰতো আমি দেখিছো কি কেনেকে সিহঁতি ইউথ হক যুৱকসকলক সিহঁতি মানে মিউজিক শিকাই পেলাই সিহঁতক যাতে সিহঁতি বেলেগ ৰাস্তা বেয়া ৰাস্তালে নেযায় মানুহখিনিয়ে গোটাই পেলাই মিউজিক এৰে আৰু ৰেডিঅ' ষ্টেচনছ দি সিহঁতক মানে সেইটো এটা ধৰণৰ ক্ৰান্তি আৰু মই পুৰা এক বছৰ গোটেই ভাৰত ভ্ৰমণ কৰিছিলো য'ত বেলেগ বেলেগ সৰু ক্ৰান্তি আৰু সংগঠন আছে আৰু তাত মানুহ এজনে কৈছিলে আমাৰ এই সময়ত কি দৰকাৰ হৈছে যিটো হিন্দীত কয় ৰচনাত্মক সংঘৰ্ষ যিটো সংঘৰ্ষ যিটো আছে বিৰোধ কিন্তু ৰচনাত্মক হ'ব লাগে কি ক্ৰিয়েটিভ সংঘৰ্ষ খালি ৰাস্তাত নামি আহাটো খুব দৰকাৰ তাৰ অল্টাৰনেটিভটো উলিওৱাটো খুব দৰকাৰ তো আজিৰ দিনত আমাৰ আকৌ মই পাব্লিক ট্ৰান্সপৰ্টলৈ যাওঁ আমাৰ ট্ৰান্সপৰ্ট অল্টাৰনেটিভটো হৈছে প্ৰাইভেট কাৰ বাট সেইটো প্ৰাইভেট দ্যাট ইজ নট এ গুড অল্টাৰনেটিভ আমি বেলেগ অল্টাৰনেটিভ উলিয়াবই লাগিব চ' আমি ইউনিয়নাইজিংটো খুব দৰকাৰ মানুহে কৰা কাৰণ ইউনিয়নছৰ শক্তি আছে মুঠতে আমি নিজতে সংহতিক হ'বই লাগিব আৰু সেইটো জাপানতো দেখিছো এতিয়া আয়াৰলেণ্ডতো দেখিছো ইয়াত খুব আয়াৰলেণ্ডত ট্ৰেড ইউনিয়নৰ খুব শক্তি আছে আৰু সেইটো ট্ৰেড ইউনিয়নে যদি কিবা কয় সবে মানি হ'বই লাগিব তো সেই বস্তুখিনি আমি কেতিয়াও পাহৰিব নালাগে আৰু একেলগে সংগঠিত হোৱা ৰাস্তাত নামি আহা আৰু প্ৰটেষ্ট কৰা আৰু নন ভাইলেণ্ট প্ৰটেষ্টটো কৰা খুব দৰকাৰ পেটিশনছ লিখা আৰু ৰাইট টু ইনফৰমেশ্যন যিহেতু আছে যিমানেই ক্ৰান্তি হৈছে যিমানেই কৰাপশ্যনৰ ভংগ মানে উল্লেখ কৰা হৈছে ইট ইজ বিকজ অফ পিপল পাৰ্টিচিপেশ্যন আৰু আগৰ দিনৰ যোনে ৰাস্তাত নামি আহিছিলে কি মাইকী মানুহে কি ভোট হ'ব লাগে মানে মাইকী মানুহকো ভোট কৰিব এলাও কৰিব লাগে সিহঁতিতো ঘৰৰে কাৰোবাৰ মা আছিলে কাৰোবাৰ ভণ্টি আছিলে চ' কোনোবা স্পেচিয়েল নাছিলে দে ৱাৰ অল লাইক ইউ এণ্ড মি চ' এইটো আমাৰো সেইকাৰণে দায়িত্ব কি আগৰ আমাৰ পিছত অহা জেনেৰেশ্যনছৰ কাৰণে ভালকে ক্ৰান্তি কৰাটোৱে তোমাৰ দৰকাৰ চ' মই বহুত মেগাজিনৰ কাৰণে ক্ৰান্তিৰ ওপৰত লিখোঁ এতিয়া যোৱা 2 মাহ আগতে ট্ৰিনিটি কলেজৰ ষ্টুডেণ্টে কলেজখন সিহঁতি বন্ধ কৰি পেলালে আৰু ভিতৰতে কেম্পাছৰ ভিতৰত সিহঁতি কেম্প কৰিলে কাৰণ ট্ৰিনিটি কলেজৰ ইজৰাইলৰ লগত বহুতো মানে বিজনেছ আছে আৰু সিহঁতি বিচাৰিছে কি ইজৰাইলৰ লগত একেবাৰে কানেকশ্যনটো বন্ধ কৰি দিয়ক কাৰণ যিহেতু ইজৰাইলে বেয়া কাম কৰি আছে পেলেষ্টাইনত যিটো জেনোচাইড বুলিয়ে কোৱা হৈছে আৰু ষ্টুডেণ্টছে সেই 5 দিন ইউনিভাৰ্চিটিখন বন্ধ কৰি ৰখাৰ কাৰণে আৰু টিচাৰ সকলেও পুৰা সাপোৰ্ট কৰাৰ কাৰণে ইউনিভাৰ্চিটি এডমিনিষ্ট্ৰেশ্যনে চিঠিত মানে ভালকে ষ্টেটমেণ্ট দিছে yes we are going to end all our ties with Israeli companies এইটো এটা ক্ৰান্তি আজিৰ দিনত আৰু মই ষ্টুডেণ্ট এটাৰ লগত কথা পাতিছিলো 18 বছৰীয়া ল'ৰা এটা সি কৈছে কি আগতেতো মই মোৰ কলেজ বুলিয়ে আহোঁ কিন্তু এতিয়া আমি ক্ৰান্তিত বহিলো এইখিনি জিকিলো এতিয়া যে আমি এতিয়া মই মোৰ কলেজৰ কেম্পাছটো কলেজ কেম্পাছ বুলি নেদেখো আই সি ইট এজ এ হিষ্টৰিকেল প্লেচ আৰু সবে কৰি আছে ক্ৰান্তি সেইটো আমি কৰা আমাৰো দায়িত্ব সেইটো খালি আমাৰ যে জীৱনত কিবা এটা সেইটো ইম্পৰ্টেণ্ট নহয় দূৰত কিবা এটা হৈ আছে এইটো হিউমেন ৰাইটছ মানে খালি হিউমেন ৰাইটছ ইজ নট জাষ্ট মাই ৰাইটছ ইট ইজ এভৰিবডিজ ৰাইটছ সেইটোৱে আৰু মই অন্য এটা প্ৰশ্ন সুধিব বিচাৰো আপোনাক আমি শেহতীয়াকৈ বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো ভাৰতৰ পৰা বহু সংখ্যক লোকে মানে ভাৰত এৰি দেশ এৰি পেলাই অন্য দেশৰ নাগৰিকত্ব গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ব্যাপক হাৰত দেখিবলৈ পোৱা গৈছে এইটো আপুনি কি কাৰণে হয় বুলি ভাবে আচলতে ভাৰতৰ পৰা গৈ অন্য এখন দেশত নাগৰিকত্ব ল'বলগীয়া
এটা এনেকুৱা এটা পৰিৱেশ পৰিস্থিতি কিয় আহি যায়? শেহতীয়াকৈ এখন চিনেমা হৈছিলে ডাংকি বুলি, তাততো আমি দেখিবলৈ পাইছিলো যে যিসকলে লিগেলি নাপায় তেওঁলোকে ইলিগেলি কিমান এটা ভয়ানক পথেৰে গৈ তেওঁলোকে মানে বেলেগ এখন দেশত নাগৰিক হবলৈ যায়। এই বিষয়ে অলপ ক'ব নেকি? এফালৰ পৰা চাব গ'লে মই এতিয়া ভাৰতত নাই, মই বাহিৰত আছো, কিন্তু মই কেতিয়াও ভাবা নাই কি মই ভাৰত এৰি দিলো একেবাৰে, কাৰণ মই প্ৰত্যেক 2 বছৰৰ পিছত মোৰ অহা যোৱা হৈ থাকে। কি মই অহা যোৱা বুলি নহয়, ভিজিটিং বুলি নহয়, মোৰ ইণ্ডিয়াটো কাম কৰা হয় 2 বছৰ মান, তাৰপিছত বাহিৰত 2 বছৰ মান, আৰু ইণ্ডিয়াৰ লগত মোৰ পুৰা একে হিচাপে মোৰ কানেকশ্যনটো আছে। আৰু মই যেটো কৈছো কানেকশ্যনটো আছে, খালি আহি পেলাই অসমীয়া খানা খাম, সাজ খাম, কাপোৰ কিনিম আৰু সব ভাল লাগিব এইটো নহয়। I feel I'm still an active citizen of India, so মই হেতু কৰি আছো। কিন্তু এতিয়া আয়াৰলেণ্ডৰ ঠাইত দেখো কি আয়াৰলেণ্ডত এতিয়া বহুত ইণ্ডিয়ান ষ্টুডেন্টস আহি গৈছে পঢ়িবলৈ, কাৰণ এইটো হৈছে ইউৰোপ, ইংলিছ স্পিকিং, আৰু অন্য ইউৰোপিয়ান ঠাইত কে ইয়াত কিহৰ কাৰণে ভাল? ভাষাটোৰ কাৰণে, কাৰণ বাকী সবতে জাৰ্মানত গ'লে জাৰ্মান শিকিবই লাগিব। হয় ইংৰাজীও ক'ব পাৰে, বাট most of the things are সিহঁতৰ ভাষাটো অসমীয়া ভাষাতে চলে ধৰা। আৰু but আয়াৰলেণ্ড ব্ৰিটেনে 800 বছৰ আয়াৰলেণ্ডক কলনাইজ কৰি থৈছে, আৰু সেইকাৰণে সিহঁতৰ ভাষাটো মানে এৰি যোৱাৰ নিচিনা হ'ল। কিন্তু ইয়াত আহি পেলাই বহুত মোৰ আইৰিছ ফ্ৰেণ্ডো বহুত আছে, সবে এটা কয় কি ইণ্ডিয়ানছটো বহুত আহিছে, কিন্তু সিহঁতক যেতিয়া আমি হায়াৰ কৰো সিহঁতৰ প্ৰফেচনেলিজমটো ক'ত গৈছে? প্ৰফেচনেলিজমটো নাই সিহঁতৰ, আৰু সেইটো এটা শুনা পাওঁ। আৰু বহুতে ইয়াত ঘৰ শ্বেয়াৰ কৰি পেলাই থাকে না, ৰুমমেট হিচাপে, সব বেলেগ বেলেগ ঠাইৰ মানুহে। মই মোৰ ইউনিভাৰ্চিটিত মোৰ 2টা মানহে ইণ্ডিয়ানছ আছে মোৰ লগত PhD কৰা, বাকি সব বাহিৰৰ। সিহঁতে মোক কয় কি আমাৰ ৰুমমেট এটা আছে ইণ্ডিয়ান, ইমান ইৰেছপন্সিবল কিয়? একেলগে ঘৰৰ কিচেনটো সাফ নকৰে যেতিয়া তাৰ সময় হওক, আৰু দেৰিলৈকে আৱাজটো জোৰে জোৰে কথা পাতে ফোনত। অকমানটো সমাজত আছ হিচাপে থাকিব লাগে। তো সেইকাৰণে মোৰ খুব বেয়া লাগে ভাবিলে। মোৰ মাও আহিছিলে, মোৰ মাও তাকে প্ৰথমতে ভাবিছিলে ইয়াত ইমান ইণ্ডিয়ান ল'ৰা ছোৱালী আছে, তুমি ইয়াত ফ্ৰেণ্ডছ নবনোৱা কিয়? এমাহৰ পিছত মায়ে বুজি পালে কি কিয় সেইটো কথা, কাৰণ সিহঁতি যিটো এটিটিউড ইণ্ডিয়াত আছিলে একেবাৰে ইৰেছপন্সিবল, সেইটো ইয়াতো লৈ আহে। সেইটো আয়াৰলেণ্ডৰ কথা। আমেৰিকাত দেখা হয় কি যিবিলাক NRI বিলাক, সিহঁতিতো কিমানখিনিয়ে মানে মোদীক ছাপোৰ্ট কৰে, কিন্তু সিহঁতিতো ইণ্ডিয়াত থকাই নাই। সিহঁতি ইণ্ডিয়াত থকাই নাই। মোদী যদি ইমানেই ভাল, মোদীয়ে যদি ইমানখিনি ভাল কৰিছে ইণ্ডিয়াত, তহঁতি ইণ্ডিয়ালৈ ঘূৰি নাহ কিয়? সেই ইণ্ডিয়াৰ শ্বাইনিঙৰ কাৰণে। যিবিলাক মানুহে, কিন্তু সিহঁতিতো নাহিব, কাৰণ সিহঁতি অপৰচুনিটি নাপাব সিহঁতি। সেইটোৱে মোৰ সিহঁতৰ মানে হিপক্ৰেচিটো আচৰিত লাগে। আৰু সিহঁতি ক'ব সেইখিনি মানুহে কি আমেৰিকাৰ ৰেচিজম সিহঁতি ফেচ কৰে, কিন্তু সেইখিনি মানুহে দেখোন ইণ্ডিয়াত আহি পেলাই আকৌ মই যিটো আগতে কৈছিলো, আগতে কথাখিনি, দলিতৰ হিচাপে বা মুছলিম হিচাপে বা লোৱাৰ কাষ্টৰ লগতো তেনেকেই ট্ৰিট কৰিব। সেইটোৱেতো চলি আছে। ব্ৰেইন ড্ৰেইন এটা হৈছে, সেইটো খুব বেয়া কথা হৈছে কি আজিৰ দিনত আটাইতকৈ ডাঙৰ IT এক্সপাৰ্টিজটো ইণ্ডিয়ানছেই কৰা, কিন্তু আজিৰ দিনত কিবা ITৰ প্ৰব্লেম হলে চৰকাৰী ৱেবছাইট এটা খুলি চোৱাচোন, সবেই জানে কেনেকুৱা কষ্ট। তো সেইটো দুখ লগাৰ কথা কি আমি সেইখিনি এক্সপাৰ্টিজটো আমাৰ দেশলৈ আনিব পৰা নাই। আৰু সেইটো খুব দুখৰ কথা, কাৰণ আৰু মই বহুতে কয় সেইটো আমাৰ এডুকেশ্যন চিষ্টেমৰ কাৰণে, কাৰণ আমি গোটেইখিনি মুখস্থ কৰিলো, আমি কনচেপচুৱেলি বস্তুখিনি নাভাবো। তো আমি এফালে ফেক্টৰীৰ নিচিনা কাম কৰি আছো ন, কনচেপচুৱেলি বস্তুখিনি ভাবা নাই হিচাপে। আৰু বহুতখিনি কামৰ কাৰণেতো হাতকেইখনতো লেতেৰা কৰিবই লাগিব। আজিৰ দিনত কি হৈছে, কিবা এটা প্ৰব্লেম হলে এইটোৰ কাৰণে এটা এপ আছে, এইটোৰ কাৰণে এটা এপ আছে, বাট এপ কেনট চলভ অল দ্য সলিউশ্যন, যিটো মানুহেই কৰিব লাগিবতো। ইয়াততো বহুতেই মানে ফৰ এক্সাম্পল এটা হৈ গৈছে কি প্ৰত্যেকটো টয়লেট এটা এক্সট্ৰা টয়লেট কৰিবই লাগিব হুইল চেয়াৰ এক্সেচিবল, যাতে সব মানুহে এক্সেছ কৰিব পাৰে। ইণ্ডিয়াততো গুৱাহাটীততো আজিও মানে ফুটপাথত উঠিবলেই ভয় লাগে, মানে ৰেম্প এটাত উঠাৰ নিচিনা লাগে, তাৰপিছত নামিব লাগিব। তাতো হুইল চেয়াৰ যোৱাটোতো বহুত দূৰৰে কথা। চ' সেইবিলাক আজি কেইদিনমান আগতে গুৱাহাটীৰ এটা অবিনাশ চৰকাৰ বুলি সৰু ল'ৰা এটা ড্ৰেইনত পৰি ল'ৰাটো ঢুকাই গৈছে, একেবাৰে ছেফ নহয়। হয়, আৰু এইটো ড্ৰেইনতো এতিয়া গুৱাহাটীৰ নিচিনা ঠাইত আজিৰ দিনতো বানপানী হয়, ব্ৰহ্মপুত্ৰ থাকিলেও মানে পানীৰ ইমান বেয়া অৱস্থা খোৱা পানীৰ কাৰণে। তো মানুহখিনি সেইকাৰণে বুজি পাইছো, চবে এভৰিবডি ৱান্টছ আ বেটাৰ লাইফ, চবে বিচাৰে কি আমাৰ লাইফটো বেটাৰ হওক, কিন্তু সেইটো নহয় কি ইয়াত বাহিৰত থাকিলে যে লাইফটো একদম চিম্পল, কাৰণ তাত বেলেগ এটা চেলেঞ্জ আহি যায়, ইয়াত এডজাষ্ট কৰা কালচাৰেলি বেলেগ হয়, ইনফ্ৰাষ্ট্ৰাকচাৰ আছে,
কিন্তু এইটোৱে কৈছো কি মই যিখিনি ইণ্ডিয়ানছ খিনিক মই ইন্টাৰেক্ট কৰো ইহঁতৰ দায়িত্ব হয় কি বাহিৰৰ মইতো ইয়াত আহি পেলাই মই ইয়াতো ভোটিং কৰিছো লোকেল ইলেকশ্যনছত আৰু মোৰ ইণ্ডিয়ান চিনাকি এটা আছে সি কৈছে তুমি কেনেকে জানা ইয়াত যে ভোটিং কৰিব পাৰি মই কৈছো তুমি যোনটো ঠাইত আছা তাৰ ঠাইৰ বিষয়ে তুমি জানিবতো লাগিব কি কৰি আছা you cannot come here like a parasite ইয়াত আহি পেলাই মই খালি আহিম পইচা কমাই পেলাই ঘূৰি যাম সেইটোৱেতো আমি ভাবো কি সবে কৰে but as migrant so you are being the same migrant না তাতে আমি ৰেসপন্সিবল হোৱাটো খুব দৰকাৰ যতে আমি আছো আৰু ভালদৰে সেই আমাৰ যতে ঠাইত আছো যৰ ঠাইত আমি পানী খাইছো যত আমি খু সেই ঠাইৰ হিচাপে আমাৰ দায়িত্বটো হোৱাটো খুব দৰকাৰ সেইটো ভাৰততে হওক বা বাহিৰতে হওক আৰু ভাৰতত আমি যদি নাথাকো ভাৰতখন যে ইণ্ডিয়া শাইনিং হৈ আছে মোদীৰ নামত সেইটো কোনেও কোৱাটো দৰকাৰ নাই যদি শাইনিং হৈ আছে তেতিয়াহ'লে ঘূৰি আহ ইণ্ডিয়াত থাকি আৰু চৰকাৰী হস্পিটেলত এটা চকু দেখাবৰ কাৰণে বহি থাক 10 ঘণ্টা তেতিয়া বুজি পাব ইণ্ডিয়া শাইনিং হৈ আছে নাই মই শেষৰ ফালে আহিছো এতিয়া আপোনাৰ বিষয়ে জানিম আচলতে আপুনি আয়াৰলেণ্ডত বৰ্তমান কৈছে আপুনি গৱেষণা কৰি আছে আপুনি কি বিষয়ত গৱেষণা কৰি আছে সেই বিষয়ে আমাক অলপ যদি জনাই দিয়ে মোৰ সেইটো মোৰ নতুন প্ৰজেক্ট মই খুব ভেৰি এক্সাইটেড মই দেখিছো এই মোৰ আমাৰ পৰিয়ালত যিমানে মোৰ খুৰী হওক জেঠাই হওক মামী হওক সকলো যিবিলাক 60 বছৰ ওপৰত আজিৰ দিনত ফেচবুক বা সোশ্যাল মিডিয়াত মানে খুব ফূৰ্তি পাইছে জয়েন কৰি কেইবাটাও গ্ৰুপত জয়েন কৰিছে আৰু ফেচবুকৰ থ্ৰুৱেদি নতুন মানুহক লগ পাব হৈছে নতুন হবিজ এক্সপ্লোৰ কৰিব পাৰিছে আৰু বয়সস্থ মানুহৰ কথা আমি যেতিয়া ভাবো বেছিভাগেই ভাবো কি দে আৰ ভালনাৰেবল একো ইমান কৰিব নোৱাৰে সিহঁতৰ নিজৰ এটা মত নাই কিন্তু আৰু বিশেষকে মাইকী মানুহ হলে বেচেৰি আয়ুদেহী তেনেকে সেই ভাৱটো লোৱা হয় যিটো আগৰ হিন্দী চিনেমাৰ যিটো নিৰূপা ৰয় না মা তেনেকুৱাই বুলিয়ে ভাবো আৰু ৰিচাৰ্চত সেইটো নহয় কিন্তু বহুতখিনি বেলেগ হৈছে আৰু সেই মাইকী মানুহে যে 60-70 বছৰৰ পিছত যদি হাজবেণ্ড নাই ল'ৰা ছোৱালী ডাঙৰ হ'ল অকলে ভালকে আছে ফাইনেলি সেই বয়সত 60-70 বয়সৰ পিছত তেওঁ মানে ফাইনেলি ফ্ৰী হৈছে এতিয়া কোনো নাই মোক ক'বলে কি মই মোৰ জীৱনত কি কৰিব পাৰো আগতে দেউতা আছিলে তাৰপিছত দাদা বিলাক আছিলে বা খুৰা আছিলে তাৰপিছত হাজবেণ্ড আছিলে তাৰপিছত ঘৰৰ ল'ৰা আছিলে সবে কোনবা না কোনবাই তেওঁক মানে দবাই পেলাই কয় কি এইটো কৰিব লাগে মাইকী মানুহক কিন্তু আজিৰ দিনত দেখিছো কি ফাইনেলি বয়স হোৱাৰ পিছত they have a freedom তো মই এইটো বয়সৰ মানুহৰ অভিজ্ঞতাৰ ৰিচাৰ্চ কৰিছো 60 বছৰৰ ওপৰত মাইকী মানুহৰ আৰু বিশেষকে অসমীয়া কাৰণ অসমৰ মাইকী মানুহ অসমীয়া বুলি নহয় অসমত থকা কাৰণ ইণ্ডিয়াৰ ওপৰত ৰিচাৰ্চ কৰাটো ইম্পসিবল ইমান ডাঙৰ ঠাই এইকাৰণে আৰু বিশেষকে তাৰ উপৰিও সিহঁতৰ সোশ্যাল মিডিয়া আৰু স্মাৰ্টফোন ইউজ কৰাৰ অভিজ্ঞতা কাৰণ বেছিভাগ যেতিয়া আমি সোশ্যাল মিডিয়াৰ ইউজৰ ওপৰত ৰিচাৰ্চ কৰা হৈছে খালি যুৱকসকলৰ ওপৰত ৰিচাৰ্চ কৰা হৈছে কিন্তু এইটো বয়সৰ মানুহে কেনেকে ইউজ কৰিছে কি পাইছে কি লাভ প্ৰাপ্ত কৰিছে সিহঁতৰ জীৱনত কি ভাল পাইছে সেইটো ইউজ কৰি তাৰ ওপৰত হোৱা নাই আৰু কিজানি তুমিও জানা বা আমাৰ ঘৰে ঘৰে আছে কোনবাই মানে খুব ভাল পাইছে সোশ্যাল মিডিয়াত গ্ৰুপ জয়েন কৰি পেলাই সেইকাৰণে মোৰ সাৰ্ভে এটাও আছে যেটো মই সাৰ্কুলেট কৰিছো আৰু মই খুব ভাল পাম তুমি যেতিয়া এইটো ৱেৰ কৰিবা পাবলিশ কৰিবা তাৰ সাৰ্ভে লিংকটো দি দিবা তাৰ পোষ্টাৰ এটাও আছে আৰু বিশেষ ক্ৰাইটেৰিয়া নাই মাইকী মানুহ হ'ব লাগে 60 বছৰৰ ওপৰৰ আৰু স্মাৰ্টফোন আছে আৰু সোশ্যাল মিডিয়া মানে হোৱাটসঅ্যাপ হওক বা ফেসবুক হওক হোৱাটসঅ্যাপ হলেও মানে ইন্টাৰেক্ট কৰে হেগিটা হলেও সাৰ্ভেখনৰ বেছি সময় নালাগে 20 মিনিট লাগে আৰু যদি আপুনি সাৰ্ভেত মানে কমপ্লিট কৰিব নোৱাৰে নিজে নিজৰ ভাবে মোক কন্টাক্ট কৰিব পাৰিব মোৰ তাত কন্টাক্ট নম্বৰো আছে আৰু পিছত মই ইন্টাৰভিউ কৰিব বিচাৰিম তো সেইটো দৰকাৰ জানা মুঠতে যেটো ইংৰাজীত কয় গাৰ্লছ জাস্ট ৱান্ট টু হেভ ফান বাট দিজ আৰ older girls তো সব সেইটো আৰু সেইটো কি বুলি কম অসমীয়াত ধৰিব নোৱাৰো কিন্তু বয়সস্থ মাইকী মানুহৰ অভিজ্ঞতাটো জনা আৰু কি ধৰণে সিহঁতৰ নিজৰ জীৱনৰ লেখটো লিখিছে এইটো বয়সত সেইটো জানিবৰ কাৰণে মই মোৰ ৰিচাৰ্চটো এতিয়া কৰি আছো হয় ধন্যবাদ আপুনি যথেষ্ট সময় আমাক দিলে আপোনাৰ ইমান সীমাহীন ব্যস্ততাৰ মাজতো আপুনি ইউনিভাৰ্সিটিত আছে বৰ্তমান ইউনিভাৰ্সিটিৰ পৰা আপুনি আমাৰ হৈতে এই ইমান দীঘলীয়া সময় এই সাক্ষাৎকাৰটোৰ বাবে আপুনি দিছে তাৰ বাবে যথেষ্ট আপোনাৰ ওচৰত কৃতজ্ঞ ধন্যবাদ জনাইছো আমি আশা কৰিম
এনজে মিডিয়াই যে ভাবিলে কি মোক মোক ইন্টাৰভিউ কৰা দৰকাৰ, মই সেইটোৰ কাৰণে বহুত বহুত ধন্যবাদ মোৰ কথাখিনি ক'বলৈ। আপোনালোকে যে ভাবিলে কি যোগ্য আপোনাৰ চেনেলটোৰ কাৰণে মোক ইন্টাৰভিউ কৰা, সেইটোৰ কাৰণে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ।